সাংবাদিক বন্ধু বান্ধৱীসকল আপোনালোকক এটা বৰ অনাকাংক্ষিত দুৰ্ভাগ্যজনক বিষয়ক কেন্দ্ৰ কৰি আলোচনা কৰিবৰ কাৰণে এই বিষয়ে কথা ক'বৰ কাৰণে মাতি আনিছোঁ। মোৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক ইয়াত উপস্থিত হোৱাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। বিষয়বস্তুৰ প্ৰেক্ষাপট আপোনালোকে ইতিমধ্যে জানিছে যে এইকেইদিন যোৱা 2-3 দিন অসমৰ একাংশ সংবাদ মাধ্যমত বিশেষকৈ কিছুমান পৰ্টেলত মোক এগৰাকী অপৰাধী সজাই এনেকুৱাকৈ কিছুমান বাতৰি উপস্থাপন কৰা হৈছে যেনিবা মোৰ পাৰিবাৰিক সমস্যাটোহে অসমৰ আটাইতকৈ ডাঙৰ সমস্যা আৰু ইয়াৰ বাহিৰে দ্বিতীয় সমস্যা অসমত নাই, এনেকুৱা এটা প্ৰচাৰ চলি থকা দেখা গৈছে। সংবাদ মাধ্যমৰ নিজা স্বাধীনতা আছে, এখতিয়াৰ আছে, কোনে কি বাতৰি পৰিৱেশন কৰিব নিজস্ব স্বাধীনতাৰ কথা, গতিকে মই সেই বিষয়ত কমেণ্ট নকৰোঁ। আজিৰ এই সংবাদমেলখনৰ বিষয়বস্তু 3টা। প্ৰথম বিষয়বস্তুটো হৈছে মোৰ পাৰিবাৰিক, যিটো ইতিমধ্যে আপোনালোকে জানিছে আলোচনা হৈ আছে যে মোৰ ওপৰত কিছুমান অভিযোগ উত্থাপিত হৈছে, সেই অভিযোগৰ মই উত্তৰ দিম। দ্বিতীয় বিষয়বস্তুটো হৈছে মই আপোনালোকক কৈছিলোঁ যে ইতিমধ্যে সিদিনাখন কৈছিলোঁ থানাৰ পৰা ওলাই আহোঁতে যে এইটো এটা গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ আৰু এই ৰাজনৈতিক ষড়যন্ত্ৰটো কি সেই কথাটো আপোনালোকক ক'ম। তৃতীয় বিষয়বস্তুটো হৈছে যে এই ৰাজনৈতিক ষড়যন্ত্ৰটোৰ আঁৰত কোন আছে আৰু এই মোৰ এই গোটেই সামগ্ৰিক বিষয়বস্তুটোৰ লগত অসমৰ চৰকাৰ, এটা দুটা ৰাজনৈতিক দল, অসম বিধানসভাৰ বিষয়বস্তু, আদালতৰ বিষয়বস্তু, সমগ্ৰ বিষয়বস্তু সামৰি আছে, অসমৰ লাখ লাখ মানুহ সামৰি আছে। গতিকে বিষয়বস্তুটো অকণমান দলৈ গৈ বুজাৰ প্ৰয়োজন আছে। আপোনালোকৰ সন্মুখত মই বহি আছোঁ, এয়া মই অসমৰ আৰু ভাৰতৰ পাৰিবাৰিক সমস্যা সম্পৰ্কত যিমান আইন আছে সকলো আইনৰ কপি মই লগত লৈ আহিছোঁ। হিন্দু মেৰিজ এক্ট, মুছলিম মেৰিজ এক্ট, স্পেচিয়েল মেৰিজ এক্ট, উইমেন ল, যিমান যি আছে। যোৱা 2-3 দিনে মই মুখ খোলা নাছিলোঁ, মনে মনে বহি আছিলোঁ। মই ভাবিছিলোঁ এইবিলাক কথাৰ উত্তৰ দিয়াৰ প্ৰয়োজন নাই, কাৰণ মোৰ পাৰিবাৰিক সমস্যাটো ইয়াৰ লগত অসমৰ ৰাইজৰ কোনো সম্পৰ্ক নাই, সংবাদ মাধ্যমৰ সম্পৰ্ক নাই, দেশৰ সম্পৰ্ক নাই, মোৰ ব্যক্তিগত জীৱনৰ কথা। এইবোৰ কথা কোনোবাই মোৰ ওপৰত অভিযোগ উত্থাপন কৰিছে, মই ইমান উত্তৰ দিয়াৰ প্ৰয়োজন নাই বুলি ভাবিছিলোঁ। কিন্তু যেতিয়া দেখিলোঁ যে নাই, কথাখিনি কোৱাৰ প্ৰয়োজন আছে, কাৰণ দুটা। প্ৰথম কথাটো হৈছে এই বিষয়টোক কেন্দ্ৰ কৰি অসমত এটা ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰা হৈছে। এটা ৰাজনৈতিক দলৰ এগৰাকী ব্যক্তি, মই এটা ৰাজনৈতিক দলৰ এজন মুখপাত্ৰ, এজন বিষয়ববীয়া। মোৰ কথা মানুহে শুনে, মোৰ কথা মানুহে, মোৰ দলৰ, মই যিটো দলক প্ৰতিনিধিত্ব কৰোঁ, অসম জাতীয় পৰিষদৰ মই মুখপাত্ৰ। গতিকে আমাৰ দলৰ বহুত মানুহৰ আৱেগ অনুভূতিৰ কথা আছে, মানুহৰ বিশ্বাসযোগ্যতাৰ কথা আছে, মোৰ কেৰিয়াৰৰ কথা আছে। আৰু আপোনালোকে মন কৰিব যে এইকেইদিন মোৰ ওপৰত যিগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে বা যিসকলে অভিযোগ উত্থাপন কৰিছে তেওঁলোকে বাৰে বাৰে মোৰ দলটোক টাৰ্গেট কৰিছে। জাতীয়তাবাদী মানুহ এনেকুৱা, জাতীয়তাবাদ কৰা মানুহ, জাতীয়তাবাদৰ কথা কোৱা মানুহে নাৰী নিৰ্যাতন কৰিছে, এনেকুৱা ধৰণৰ কথা কোৱা হৈছে। লুৰিণজ্যোতি গগৈয়ে কি কৰি আছে ইত্যাদি ইত্যাদি কথা কোৱা হৈছে। তাৰমানে আল্টিমেটলি মই যিটো কথা বুজি পালোঁ যে ইয়াত টাৰ্গেট মই নহয়, টাৰ্গেট লুৰিণজ্যোতি গগৈ, টাৰ্গেট অসমৰ জাতীয়তাবাদ, টাৰ্গেট অসমৰ ৰাজনীতিৰ, অসম জাতীয় পৰিষদৰ ভূমিকা, এইবোৰ। গতিকে গোটেই কথাখিনি আজি আপোনালোকক এটা এটাকৈ মই খোলোচা কৰিম। সংবাদমেলখন অলপমান দীঘলীয়া হ'ব, আপোনালোকে ধৈৰ্য সহকাৰে শুনিব আৰু সংবাদমেলৰ শেষত আপোনালোকৰ প্ৰশ্নৰ মই উত্তৰ দিম। আকৌ কৈছোঁ, মোৰ সংবাদমেলখন কৰিবলৈ ইচ্ছা নাছিল। যিগৰাকীয়ে মোৰ ওপৰত অভিযোগ উত্থাপন কৰিছে তেখেতৰ লগত মই 12 বছৰ সংসাৰ কৰিছোঁ, মোৰ 2টা সন্তান তেওঁৰ লগত আছে, তেওঁৰ লগত মোৰ আৱেগ অনুভূতি জড়িত হৈ আছে। আজিও তেওঁৰ প্ৰতি মোৰ ভাল পোৱা, তেওঁৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে। কিন্তু যিহেতু মোক অভিযোগেৰে থকা সৰকা কৰা হৈছে, যিহেতু এই অভিযোগবিলাকক মানুহে সঁচা বুলি ভাবিবলৈ লৈছে, কাৰণ মই যদি মনে মনে থাকোঁ মানুহে অভিযোগবিলাকক সঁচা বুলি ভাবিবলৈ ল'ব, সেইকাৰণে সকলোৱে মোক ক'লে যে নাই, তুমি তোমাৰ কথাখিনি স্পষ্টীকৰণ দিয়াটো উচিত, আৰু সেই স্পষ্টীকৰণটো মই প্ৰথমে আপোনালোকক আগবঢ়াম। কিন্তু লগতে এই কথাটো কওঁ যে মোৰ আগৰ পত্নী সম্পৰ্কত মই
কোনো ব্যক্তিগত পাৰ্চনেল কথা নকওঁ, ক'ব মই নিবিচাৰিম, কেৱল তেখেতৰ প্ৰশ্নৰ উত্তৰ দিম আৰু উইথ এভিডেন্স দিম। ঘটনাটো আপোনালোকে জানিছেই, যোৱা 22 জুন শনিবাৰৰ ৰাতিপুৱা 9:30 মান বজাত, 9 বজাৰ পৰা 9:30 মান বজাৰ মাজত মোৰ হাতীগাঁৱত থকা ঘৰত মই মোৰ পত্নীৰ সৈতে আছিলোঁ আৰু সেই সময়ত মোৰ আগৰ পত্নীয়ে আহি নক কৰিছে, দুৱাৰ নক কৰিছে। মই শুই আছিলোঁ, টোপনিত আছিলোঁ। টকমককৈ ওলাই আহি টি চাৰ্টটো পিন্ধি মই যেতিয়া বাহিৰলৈ ওলাই আহিছোঁ, ওলাই মই দুৱাৰখন খোলোতেই মই একো তত ধৰিব নোৱাৰোঁতেই মই তেওঁক দেখিয়ে ক'লোঁ, অঁ তুমি কিয় আহিছা? লগে লগে আপোনালোকৰ 2-4জন চাগে আছিল সংবাদ মাধ্যমত, মানুহে দেখিছে মোৰ মুখত ধাপাচকৈ এটা ব্ল' পৰি গ'ল, এটা ঘোচা এটা পৰি গ'ল। তাৰপিছত চৰ পৰি গ'ল, গবা মাৰি পেলাই দিলে। আৰু ইফালে মই ঘূৰি চাই দেখোঁ যে 6-7টা কেমেৰা মোৰ ফালে পোনাই থোৱা আছে, সংবাদ মাধ্যমৰ কেমেৰা। যেনিবা চিনেমাত যেনেকৈ একশ্যন কি থাকে যে লাইট কেমেৰা একশ্যন থাকে, যে মই ওলাম আৰু লগে লগে একশ্যন হ'ব, কেমেৰা ৰেডি, এনেকুৱা এটা ছিটুৱেশ্যন। মই তত ধৰিব নোৱাৰিলোঁ, থতমত খাই গ'লোঁ। আৰু বাকী পৰিস্থিতি আপোনালোকে দেখিছে। সেইদিনাখন মোৰ আগৰ পত্নীয়ে অভিযোগ কৰিছিল যে তেখেত মোৰ বৈধ পত্নী, আৰু তেখেতে মোক কৈছিল যে মই অবৈধ নাৰীৰ সৈতে সেই ঘৰত লুকাই আছোঁ, তেখেতে মোক বিচাৰি পোৱা নাছিল বহু দিনৰ পৰা। আৰু তাৰপিছত মোক আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ, মোক একো কথা নুসুধাকৈ যে আপোনাৰ কিবা বক্তব্য আছে নেকি, এই কথাটো নুসুধাকৈ মোৰ 2-4 সাংবাদিক বন্ধুৱে, 2-4টা সংবাদ প্ৰতিষ্ঠানে কিছুমান এনেকুৱা বাতৰি প্ৰচাৰ কৰিলে যিবোৰ মোৰ মানহানি হোৱাৰ নিচিনা বাতৰি, মিছা বাতৰি। লিখিছে, হাতে লোটে ধৰা পৰিল জিয়াউৰ ৰহমান, জাতীয়তাবাদৰ কথা কোৱা জিয়াউৰ ৰহমানৰ অবৈধ সম্পৰ্ক। এটা সংবাদ প্ৰতিষ্ঠানে এটা প্লেট প্ৰচাৰ কৰিছে, জাতীয়তাবাদী নেতাৰ গালত ঘৈণীয়েকৰ কাণতলীয়া চৰ। মন কৰিছে আপোনালোকে নিশ্চয় এইবোৰ কথা। কোনোবাই লিখিছে জিয়াউৰ ৰহমানক গ্ৰেপ্তাৰ, জিয়াউৰ ৰহমান ৰঙা ঘৰত, ইত্যাদি ইত্যাদি। মই আকৌ আপোনালোকক আজি তাৰপিছত মই থানাৰ পৰা ওলাই আহোঁতে গোটেই কথাখিনি কৈছোঁ। কেইটামান সংবাদ প্ৰতিষ্ঠানে মোৰ সেই গোটেই কথাখিনি আনকাট প্ৰচাৰ কৰিছে। যিসকলে প্ৰচাৰ কৰিছে মোক আত্মপক্ষ সমৰ্থনৰ সুযোগ দিছে, মই সকলোকে সেই সংবাদ প্ৰতিষ্ঠানকেইটাক মই ধন্যবাদ জনাইছোঁ। আৰু যিকেইটা সংবাদ প্ৰতিষ্ঠানে মোৰ বক্তব্য প্ৰকাশ কৰা নাই, অপজিট পাৰ্টিৰ অভিযোগসমূহকে সঁচা বুলি ভাবি লৈ, সেইখিনিকেই জাজমেণ্ট বুলি ভাবি লৈ, সঁচা বুলি ধৰি মানুহক এনেকুৱা এটা উপস্থাপন কৰি বাতৰি প্ৰচাৰ কৰিছে, তেখেতসকললৈ মোৰ অনুৰোধ যে আজি মই যিখিনি কথা ইয়াত কৈ আছোঁ, আপোনালোকে অনুগ্ৰহ কৰি আনকাট আৰম্ভণিৰ পৰা শেষলৈকে মোৰ কথাখিনি প্ৰচাৰ কৰি মোক আত্মপক্ষ সমৰ্থনৰ সুযোগ আপোনালোকে দিব। আৰু এইটো আপোনালোকৰ সাংবাদিকতাৰ ধৰ্ম। সংবাদ মাধ্যমৰ ওপৰত মানুহৰ অভিযোগ এনেও বহুত, আৰু এনেকুৱা ধৰণৰ পাৰিবাৰিক সংবাদ সদায় যদি ওলাই থাকে সংবাদ মাধ্যমত, তেতিয়াহ'লে সংবাদ মাধ্যমৰ সম্পৰ্কত মানুহৰ যিটো ধাৰণা, সেই ধাৰণা আৰু নেতিবাচক হ'ব। এনেকুৱাও এটা সময় ওলাব যিসকলে, মই নিজে সাংবাদিকতা কৰিছিলোঁ, আজিকালি সাংবাদিকতা কৰিছিলোঁ বুলি ক'বলৈ লাজ লগা হৈছে। আপোনালোক সকলো সাংবাদিক, আপোনালোকৰো পৰিয়াল আছে। মোৰ পৰিয়ালত সংঘাত হৈছে, কোনোবা দিনা যে আন কাৰোবাৰ পৰিয়ালত সংঘাত নহ'ব তাৰ কোনো গেৰাণ্টি নাই। অসমৰ বহুত ডাঙৰ ডাঙৰ মানুহৰ পৰিয়ালত সংঘাত আছে। অসম বিধানসভাৰ ভিতৰত 2-3-4জন এনেকুৱা বিধায়ক আছে যাৰ দুগৰাকীকৈ পত্নী আছে। এনেকুৱা বিধায়ক আছে যাৰ পত্নীৰ লগত বিচ্ছেদ হৈছে। এনেকুৱাও নেতা আছে, ৰাজনৈতিক নেতা আছে, বিধায়ক আছে, মন্ত্ৰী আছে যাৰ 3-4গৰাকীকৈ পত্নী আছে। অৰুণাচলৰ মুখ্যমন্ত্ৰী, এতিয়াৰ মুখ্যমন্ত্ৰী, আগৰ মুখ্যমন্ত্ৰী, মেঘালয়ৰ, এইবিলাক কথা বহুত নেতা, আমাৰ দেশৰ দিল্লীৰ পৰা দিছপুৰলৈকে কিমান নেতাৰ এনেকুৱা কাহিনী আছে। সেইবোৰ যদি বাতৰিৰ বিষয় হ'লহেঁতেন, তেতিয়াহ'লে আপোনালোক সংবাদ মাধ্যমে বেলেগ বাতৰি কৰিবৰ কাৰণে সময়ে নাপালেহেঁতেন। ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল এইবোৰেই বাতৰি প্ৰচাৰ কৰি থাকিব লগা হ'লহেঁতেন। গতিকে মই ভাবোঁ যে মোৰ কথাখিনি অনুগ্ৰহ কৰি আপোনালোকে যদি প্ৰচাৰ কৰে এজ ইট ইজ, তেতিয়াহ'লে সাংবাদিকতাৰ ধৰ্ম পালন কৰা হ'ব, আৰু সমাজৰ প্ৰতি থকা দায়িত্ব আৰু সংবাদ মাধ্যমৰ মৰ্যাদা ঘূৰাই অনাৰ দায়িত্বখিনিও পালন কৰা হ'ব। সিদিনাখন মই যেতিয়া থানালৈ ওলাই গ'লোঁ, থানাই মোক লৈ কিয় গ'ল, মোক গ্ৰেপ্তাৰ কৰা নাছিল, কথাটো স্পষ্ট কৰি দিওঁ আৰু এবাৰ। থানাই মোক সিদিনাখন লৈ গৈছিল কাৰণ মোৰ কেম্পাছত, মোৰ ছ'চাইটিত এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। ক'ৰবাত কিবা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হ'লে ল' এণ্ড অৰ্ডাৰ ছিটুৱেশ্যন ক্ৰিয়েট হয়। ল' এণ্ড অৰ্ডাৰ ছিটুৱেশ্যন ক্ৰিয়েট হ'লে পুলিচৰ দায়িত্ব হৈছে এইটো সমাধান কৰি দিয়া, নিষ্পত্তি কৰি দিয়া। পুলিচ আহিল,
পুলিচে মোক লগত লৈ গ'ল, যিগৰাকী অভিযোগ কৰিছিল তেখেতকো লৈ গ'ল, আৰু যিহেতু মোক মাৰপিট কৰিছিল গতিকে মোৰ মেডিকেল কৰোৱালে। মোক আটক কৰা নাছিল, মোক গ্ৰেপ্তাৰ কৰা নাছিল। মই যদি অবৈধভাৱে বেলেগ ছোৱালীক লৈ ঘৰত সোমাই থাকিলোহেঁতেন তেতিয়াহ'লে মোক গ্ৰেপ্তাৰ হয়তো কৰিলেহেঁতেন, আৰু আজি মই আপোনালোকৰ সন্মুখত এনেকৈ আহিব নোৱাৰিলোহেঁতেন, মই জেলতে থাকিলোহেঁতেন। মই এঘণ্টামান থানাত আছোঁ, মেডিকেল চেডিকেল কৰোঁতে যিখিনি সময় লাগিছে সেইখিনি গৈছে, মোৰ কথাখিনি মোক কৈছে, মই কৈছোঁ, আৰু পুলিচে কথাখিনি বুজি পাই মোক গ্ৰেপ্তাৰ কৰাৰ, মোক আটক কৰাৰ, মোৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কোনো উপায় নেদেখি মোক সসন্মানে যাবলৈ দিছে। আৰু তেখেতক যিগৰাকী অভিযোগ কৰিছিল তেখেতক পিয়াৰ বণ্ডত মুকলি কৰি লিখিত লৈছে যে আপুনি নেক্সট টাইম জিয়াউৰ ৰহমান আৰু তেখেতৰ পত্নীক ডিষ্টাৰ্ব নকৰিব। থানাৰ শ্বাহজাহান আলী বুটকৰুজ তেখেতৰ নাম, ছেকেণ্ড অফিচাৰ ইনচাৰ্জ, তেখেতে স্পষ্টকৈ কৈছে যে আপুনি নেক্সট টাইম তাত আৰু নাযাব আৰু তেখেতক জিয়াউৰ ৰহমানক আপুনি ডিষ্টাৰ্ব নকৰিব। মই ভাবিছিলোঁ তাৰ পৰা ওলাই আহি মই যেতিয়া মোৰ কথাখিনি সংবাদ মাধ্যমত ক'লোঁ, কিছুমানে প্ৰচাৰ কৰিছে, মই ভাবিছিলোঁ কাহিনীটো তাতেই এণ্ড, কিন্তু নাই। তাৰ পিছদিনাখন মোৰ আগৰ পত্নী ফাৰ্নাজ নৌৰিন জামান ডাঙৰীয়ানীয়ে গুৱাহাটী প্ৰেছ ক্লাবলৈ গৈ আকৌ মোৰ বিৰুদ্ধে ব্যাপক অভিযোগ উত্থাপন কৰি সংবাদ মাধ্যমক সম্বোধন কৰিলে। আৰু যোৱাকালি NB নিউজ বুলি এটা টিভি চেনেলত এটা পাৰ্চনেল ইণ্টাৰভিউ, 1-to-1 ইণ্টাৰভিউ তেখেতে দিছে, আৰু য'ত অভিযোগেৰে মোক থকা সৰকা কৰিছে। অভিযোগ আপোনালোক ইয়াত বহি থকা যিকোনো এজন সাংবাদিকৰ ওপৰতে মই অভিযোগ এটা উত্থাপন কৰি দিব পাৰোঁ। মই অভিযোগ উত্থাপন কৰিলে এইটো সঁচা হৈ নাযায়। যিয়েই নহওক, বিচাৰ ৰাইজে কৰিব, বিচাৰ সময়ে কৰিব। এতিয়া মই নিৰ্দোষী নে দোষী তাৰ প্ৰমাণখিনি মই আপোনালোকক দিম। আপোনালোকক কৈছোঁ, মই ইতিমধ্যে গোটেইকেইখন মই পঢ়ি, আইন পঢ়ি, এইবিলাক কৰি মই একেবাৰে সাজু হৈ আহিছোঁ যোৱা 2টা দিনত। এতিয়া প্ৰথম কথা, তেখেতে অভিযোগ কৰিছিল যে তেখেত মোৰ এতিয়াও বৈধ পত্নী আৰু তেখেতৰ লগত মোৰ ডাইভৰ্চ হোৱা নাই। এতিয়া মই আপোনালোকক প্ৰমাণ দিওঁ। লগতে তেখেতে কৈছে যে তেখেতক মই 2019 চনৰ এপ্ৰিল মাহত ঘৰৰ পৰা উলিয়াই দিছিলোঁ। উলিয়াই দিয়া নাছিলোঁ, মই নিজে ঘৰৰ পৰা পলাই গৈছিলোঁ, মই ওলাই গুচি গৈছিলোঁ, আৰু তাৰ পিছৰ পৰা তেখেতে মোক বিচাৰি পোৱা নাই। কৈছিল, আপোনালোকৰ নিশ্চয় মনত আছে, তেখেতে মোক বিচাৰি পোৱা নাই। মই ওলাই গৈছিলোঁ, তেখেতৰ খবৰ লোৱা নাই, মই সন্তানৰ ভৰণ পোষণ দিয়া নাই, সন্তানক টকা পইচা দিয়া নাই, সন্তানৰ খৰচ দিয়া নাই। এতিয়া মই আপোনালোকক কেইটামান প্ৰমাণ দিওঁ। প্ৰথম প্ৰমাণটো হ'ল, মই আপোনালোকক তেখেতে নিজে মোৰ বিৰুদ্ধে 27/2/2019 তাৰিখে হাতীগাঁও থানাত এখন FIR দাখিল কৰিছিল। এইটো তেখেতৰ নিজৰ হাতৰ আখৰ, আৰু এইটো তেখেতৰ চহী। আপোনালোকে যদি নোট কৰি লয়, এইটো তেখেতৰ নিজৰ চহী। ফাৰ্নাজ নৌৰিন জামান, পিতাৰ নাম লিখিছে, এড্ৰেছ লিখিছে, আৰু এইটো থানাই ৰিচিভ কৰি দিয়া চাৰ্টিফাইড কপি, যিখন কোৰ্টতো গৈছে। এইখনত তেখেতে প্ৰথম পেৰেগ্ৰাফটোতে এটা বাক্য লিখিছে, মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন এই যে বিগত 2 বছৰ ধৰি চলি থকা পাৰিবাৰিক সমস্যাসমূহৰ অন্তত মোৰ স্বামী জিয়াউৰ ৰহমানে গুৱাহাটীৰ মাননীয় সদৰ কাজী মহোদয়ৰ ওচৰত তালাকৰ আবেদন জনায়, আৰু ময়ো এই সিদ্ধান্তত সন্মতি প্ৰকাশ কৰোঁ। আপোনালোকে এইটো অনুগ্ৰহ কৰি, কোনোবাই যদি চাব বিচাৰে, কাগজখন আপোনালোকে এবাৰ চাই ল'ব। অৰ্থাৎ তেখেতে তালাক মানে ডাইভৰ্চত সন্মতি প্ৰকাশ কৰিছে। এইটো মই প্ৰথম এভিডেন্স আপোনালোকক দিলোঁ। দ্বিতীয় এভিডেন্স মই আপোনালোকক দিওঁ, এইখন হৈছে তেখেতে প্ৰিন্সিপাল জাজ নম্বৰ 1 ফেমিলি কোৰ্ট কামৰূপ এট গুৱাহাটী, আমাৰ গুৱাহাটী মহানগৰৰ ফেমিলি কোৰ্টত মোৰ বিৰুদ্ধে যিটো কেছ ৰুজু কৰিছিল, সেই কেছৰ চাৰ্টিফাইড কপিৰ প্ৰতিলিপি। এইটো মই আপোনালোকক কপি দিম। এইটো তেখেতৰ চাইন, ইয়াতে লিখা আছে ফাৰ্নাজ নৌৰিন জামান। তাৰে 4 নম্বৰ পৃষ্ঠাৰ 12 নম্বৰ পেৰেগ্ৰাফ। আচ্ছা, কেছ নম্বৰটো মই লগতে কৈ দিছোঁ আপোনালোকক, FC ক্ৰিমিনেল কেছ নম্বৰ 207/2019।
এই কেছটোৰ 12 নম্বৰ দফাত তেখেতে লিখিছে আৰু কিবা কিবি লিখিছে, এইবোৰ ডিটেইলছ সময় আপোনালোকৰ নষ্ট কৰা নাই, মূল কথাটোলৈ আহিছোঁ। ফাইণ্ডিং ন' এনি অল্টাৰনেটিভ, দ্য পিটিশ্যনাৰ লেফ্ট দ্য ৰেণ্টেড হাউচ টেকেন বাই দ্য অপজিট পাৰ্টি এণ্ড শ্বি টুক এনাডাৰ ৰেণ্টেড হাউচ ইন ডিফাৰেণ্ট প্লেচ। অৰ্থাৎ মই বেলেগ উপায় বিচাৰি নাপাই মই ফাৰ্ষ্ট পাৰ্টি মানে মই জিয়াউৰ ৰহমানে লৈ থকা ভাড়া ঘৰটো যিটো ঘৰত তেওঁ আৰু মই আছোঁ, সেই ঘৰটো মই স্বেচ্ছাই ত্যাগ কৰোঁ আৰু অন্য ঠাইত মই এটা নিজে ভাড়াঘৰ লওঁ। ইয়াৰ পৰা এইটো কথা নিশ্চয় আপোনালোকৰ বুজিবলৈ বাকী নাই যে মই তেখেতক ঘৰৰ পৰা খেদিও দিয়া নাছিলোঁ আৰু মই নিজে পলাই যোৱা নাছিলোঁ, তেখেতে নিজে ঘৰৰ পৰা আঁতৰি গৈছে। এই কেছ নম্বৰটো মই আপোনালোকক আকৌ কৈছোঁ, কোৰ্টৰ পৰা লাগিলে আপোনালোকে কপি লৈ ল'ব বা মোৰ পৰাও আপোনালোকে কপিটো পাব পাৰে। FC ক্ৰিমিনেল কেছ নম্বৰ 207/2019। এতিয়া তেখেতৰ লগত মোৰ ডাইভৰ্চ হৈছে নে নাই, এইটো এটা বৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইটো কথা হয় যে এগৰাকী পত্নী থকা অৱস্থাত দ্বিতীয় আন এগৰাকী পত্নী গ্ৰহণ কৰাটো উচিত নহয়। হিন্দু আইন মতে অবৈধ, মুছলমান আইন মতে উচিত নহয়। এই কথাটো অকণমান সাধাৰণ মানুহে বুজাৰ দৰকাৰ আছে। আমাৰ দেশখনত, আমাৰ অসমখনত হিন্দু মানুহৰ সংখ্যা বেছি। হিন্দু মানুহে কথাটো হিন্দু মানুহৰ সমাজত প্ৰচলিত বিধি বিধানৰ দৃষ্টিভংগীৰে বিচাৰ কৰে সাধাৰণতে। কিন্তু আমাৰ দেশৰ সংবিধানে, মই নহয়, আমাৰ দেশৰ সংবিধানে হিন্দুৰ বিবাহ প্ৰথা বেলেগ কৰিছে, মুছলমানৰ বিবাহ প্ৰথা বেলেগ কৰিছে, খ্ৰীষ্টানৰ বিবাহ প্ৰথা বেলেগ কৰিছে, জনজাতিসকলৰ বিবাহ প্ৰথা বেলেগ কৰিছে আৰু সকলোৰে কাৰণে সুকীয়া সুকীয়া আইন আছে। যেনে এইখন মই আপোনালোকক আইনৰ কপি দেখুৱাইছোঁ, ইয়াত লিখা আছে স্পষ্টকৈ হিন্দু ল। গতিকে হিন্দু মুছলমান মই কৰা নাই, দেশৰ সংবিধানে কৰিছে, দেশৰ আইন ব্যৱস্থাই কৰিছে, দেশৰ সংসদে কৰিছে, হিন্দু লজ আৰু এয়া মুছলিম লজ। মই যিহেতু মুছলিম লৰ আণ্ডাৰত বিবাহ পাতিছিলোঁ, গতিকে মোৰ বিবাহ বিচ্ছেদটো মুছলিম লৰ আণ্ডাৰত হ'ব লাগিব, এইটো নিয়ম। এতিয়া এইকেইখন হৈছে মই তেখেতলৈ গুৱাহাটীৰ চৰকাৰী কাজীৰ জৰিয়তে প্ৰেৰণ কৰা, এইটো ফোনটো লোৱাচোন, বাৰে বাৰে বাজি আছে, সেইটো আকৌ লগে লগে মোক দিবা দেই, মোৰ কাম আছে। গুৱাহাটীৰ কাজীৰ জৰিয়তে মই তেখেতলৈ দিয়া নোটিছ, বিবাহ বিচ্ছেদৰ নোটিছ। এইখন নোটিছ, প্ৰথম নোটিছখন হৈছে 28/5/2018। ইয়াত লিখা আছে বিবাহ বিচ্ছেদৰ আবেদন। আপোনালোকে দেখিছে চাগে, কপি আপোনালোকক মই দেখুৱাই দিম। ইয়াত মই লিখিছোঁ, দুটামান লাইন পঢ়ি দিওঁ। নালাগে, মই নপঢ়োঁ, বেয়া নাপাব আপোনালোকে, মই নপঢ়োঁ। ইয়াত এনেকুৱা কিছুমান কথা লিখা আছে যিখিনি কথা আৰু মই ক'ব বিচৰা নাই। মুঠতে কিবা এটা ইছ্যুৰ কাৰণে মই আৰু জেনুইন ইছ্যু, ভাৰতবৰ্ষৰ উচ্চতম ন্যায়ালয়ে কৈছে যে এডাল্টাৰী বিবাহ বিচ্ছেদৰ এটা কাৰণ হ'ব পাৰে, আৰু মই এটা এডাল্টাৰীৰ কাৰণেই তেখেতক বিবাহ বিচ্ছেদ দিয়াৰ ইচ্ছা প্ৰকাশ কৰিছিলোঁ। এইটো আবেদন। এইখন তাৰিখটো নোট কৰিব আপোনালোকে, 28/5/2018। দ্বিতীয় জাননী মই তেখেতক দিছিলোঁ 15/1/2019, প্ৰায় 3 মাহৰ পিছত, এদিন দুদিন নহয়, 3 মাহৰ পিছত। মই ভাবিছিলোঁ প্ৰথমখন নোটিছ দিয়াৰ পিছত যে তেওঁ চাগে নিজৰ ভুল সংশোধন কৰিব। মই তেখেতক কৈছিলোঁ, মই তেখেতক 3টা চৰ্ত দিছিলোঁ। মই কৈছিলোঁ যে প্ৰথমতে তুমি তোমাৰ নিজৰ মোবাইল নম্বৰটো চেঞ্জ কৰা, তোমাৰ যিসকল বন্ধু বান্ধৱ আছে তেওঁলোকৰ লগত, যিসকলৰ লগত মোৰ আপত্তি আছে সেই বন্ধু বান্ধৱ কেইজনৰ লগত সম্পৰ্ক ত্যাগ কৰা। দ্বিতীয় চৰ্ত মই দিছিলোঁ যে মোৰ ছোৱালী দুজনীৰ মূৰত হাত থৈ শপত খোৱা, ছেকেণ্ড টাইম এনেকুৱা কাম নকৰিবা। আৰু তৃতীয় মই কৈছিলোঁ, আমি মুছলিম মানুহ, আমি কিবা এটা ভুল কৰিলে মুছলিম মানুহে আল্লাহৰ ওচৰত তৌবা কৰে। তৌবা কৰা মানে ক্ষমা প্ৰাৰ্থনা কৰে যে আল্লাহ, মই এটা ভুল কৰি পেলালোঁ, মোক ক্ষমা কৰি দিয়া, মই ছেকেণ্ড টাইম এনেকুৱা কাম নকৰোঁ। 3টা চৰ্ত দিছিলোঁ। তেখেতে সেই চৰ্তকেইটা প্ৰথমে এনে কওঁতে মোক মানিছে, কিন্তু এক্সিকিউট নকৰিলে। সেইকাৰণে 3 মাহৰ পিছত মই দ্বিতীয়খন নোটিছ দিছিলোঁ। আৰু এয়া
তৃতীয়খন নোটিছ 26/4 নহয় সৰি এইখন নহয় তৃতীয়খন নোটিছ হ'ল 2/2/2019 অৰ্থাৎ মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট অনুসৰি 3বাৰ দিবলগীয়া নোটিছৰ 3খন নোটিছেই মই তেখেতক দিছোঁ থ্ৰু সদৰ কাজী। সদৰ কাজী যিগৰাকী আমি এনে কওঁতে মুখেৰে সদৰ কাজী বুলি কওঁ, তেখেতৰ অফিচিয়েল চৰকাৰী নাম হৈছে MMR, মুছলিম মেৰিজ ৰেজিষ্ট্ৰাৰ। তেখেত এগৰাকী চৰকাৰী বিষয়া। তেখেত অসম চৰকাৰৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ দ্বাৰা মানে অফিচিয়েলি এপইণ্টেড এগৰাকী বিষয়া আৰু চৰকাৰী সুযোগ সুবিধাবিলাকৰ আৰু চৰকাৰী ক্ষমতা যি আছে এইখিনি তেখেতে ভোগ কৰে। অসমত 99জন MMR আছে, মুছলিম মেৰিজ ৰেজিষ্ট্ৰাৰ অসমত 99জন আছে। এতিয়া আপোনালোকে মোক ক'ব যে তুমিতো বিবাহ বিচ্ছেদৰ নটিছ দিছা, তেতিয়াহ'লে চাৰ্টিফিকেটখন দেখুওৱা, হয়নে? বিবাহ বিচ্ছেদৰ চাৰ্টিফিকেট দেখুওৱা। এইখিনিতেই গোটেই সমস্যাটো। আৰু এই সমস্যাটোৰ লগত এই অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা, অসমৰ মাননীয় ৰাজ্যপাল, অসম চৰকাৰ আৰু আদালত জড়িত। কেনেকৈ মই আপোনালোকক কওঁ, এটা কথা আপোনালোকে বহুতে নিশ্চয় জানে যে আমাৰ মুছলিম মানুহে কয় যে এইটো কথা মানে কোৰাণত আছে যে বিবাহ বিচ্ছেদ হৈছে আটাইতকৈ নিকৃষ্ট বৈধ কাম। বিবাহ বিচ্ছেদক অবৈধ কাম বুলি কোৱা নাই, বৈধ কাম বুলি কৈছে। কিন্তু কৈছে যে বিবাহ বিচ্ছেদ আটাইতকৈ নিকৃষ্ট বৈধ কাম, ইয়াতকৈ তলত আৰু কোনো বৈধ কাম নাই। গতিকে কোৱা হৈছে যে যেতিয়া এখন সংসাৰ ভাঙে তেতিয়া আল্লাহৰ আৰজ বুলি কয়, আল্লাহ য'ত বহে, মানে মুছলিম মানুহৰ যিটো ইছলামিক বিশ্বাস যে আল্লাহ য'ত বহে আৰজ, সেইখন কঁপি যায় যেতিয়া এটা দম্পতীৰ বিবাহ বিচ্ছেদ হয়। গতিকে কোৱা হৈছে যে কোনো অৱস্থাতেই যাতে কোনো বিবাহ বিচ্ছেদ নহয় তাৰ কাৰণে চেষ্টা কৰা প্ৰয়োজন। মই 3খন নোটিছ দিয়াৰ পিছত, আচ্ছা আৰু এটা কথা আপোনালোকক কওঁ, তেখেতেও মোৰ পত্নীয়েও সদৰ কাজীৰ ওচৰত লিখিতভাৱে বিবাহ বিচ্ছেদৰ আবেদন জনাইছে। সদৰ কাজী মহোদয়ৰ ঘৰ আৰু অফিচ হাতীগাঁৱত আছে, নীলগিৰি পথত। আপোনালোকে গৈ এবাৰ ভেৰিফাই কৰি ল'ব। তেখেতে এবাৰ দুবাৰ নহয়, এই 3টা নোটিছত 3বাৰ আৰু ইয়াৰ পিছত মৌখিকভাৱে বাৰে বাৰে আৰু যোৱা 6/4/2024 তাৰিখে তেখেতে নিজে আৰু এখন অতিৰিক্ত আবেদন দি পেলাই চাৰ্টিফিকেটখন বিচাৰিছে। এতিয়া আপোনালোকক মোবাইলটো দিয়া, এতিয়া আপোনালোকক মই এটা প্ৰমাণ দিম। আপোনালোকে ক'ব যে কাগজেই নহয় আৰু বেলেগ কিবা প্ৰমাণ লাগে, কাগজটো আপুনি বনায়ো ল'ব পাৰে। এতিয়া মই তেখেতৰ ভইচ ৰেকৰ্ডিং শুনাম আপোনালোকক। তেখেতে কাজী অফিচত তেখেতক বিবাহ বিচ্ছেদ লাগেই বুলি প্ৰেছাৰ দিয়া আৰু কাজী চাহাবৰ লগত তৰ্কাতৰ্কি কৰাৰ CCTV ফুটেজৰ অডিঅ' ৰেকৰ্ডিংটো মই আপোনালোকক এতিয়া শুনাম। তেখেতে কাজী চাহাবৰ অফিচত অত্যন্ত প্ৰেছাৰ দিছে যে, আৰু এইটো এটা নহয়, এইটো ৰিপিটেডলি বহুতবাৰ আছে, যে সি মোক তালাক দিব নে নিদিয়ে এইটো কওক, মোক তালাক লাগে কি কাৰণে, সেই প্ৰশ্নৰ উত্তৰ আপোনালোকে তেখেতৰ পৰা পাব। গতিকে এইটো আপোনালোকক মই শুনালোঁ যে আচ্ছা মই আপোনালোকক আৰু এবাৰ শুনাই দিম। তো তেখেতে কৈ আছে যে সি কওক, সি মোক তালাক দিব নে নিদিয়ে, কিমান সোনকালে দিব কওক। তাৰমানে ইমিডিয়েটলি তেখেতক তালাক লাগে। তাৰ আঁৰৰ এটা কাৰণ আছে, সেইটো আৰু মই আপোনালোকক নকওঁ, কাৰণ ইমিডিয়েটলি তেখেতক সেই মুহূৰ্তত তালাকটো প্ৰয়োজন হৈছিল। কিন্তু মই তালাক দিব খোজা নাছিলোঁ, মই তেখেতক ডাইভৰ্চ দিব খোজা নাছিলোঁ। কেতিয়াবা খঙৰ মুহূৰ্তত তোমাৰ লগত মোৰ নহ'ব বুলি কোৱা যায় নে নাযায়? বাদ দিয়া আৰু নহ'ব, তাৰপিছত আকৌ মিল হয়। ময়ো কেতিয়াবা কৈছিলোঁ যে মই তোমাক তালাক দিম, মই আবেদনো দিছিলোঁ তালাক দিম বুলি। কিন্তু যিহেতু মোৰ 2টা সন্তান আছে,
আৰু মোৰ দুজনী ছোৱালী সন্তান আছে সেইকাৰণে মই ভাবিছিলোঁ যে যি হ'ল বুজাবুজি কৰি লওঁ আৰু এইবোৰ কথাৰ বহুত অসংখ্য প্ৰমাণ আছে যে মই তেখেতক চিঠি লিখিছোঁ মানুহ পঠিয়াইছোঁ পৰিয়ালৰ মানুহ পঠিয়াইছোঁ ডাঙৰ ডাঙৰ মানুহ পঠিয়াইছোঁ মই কৈছোঁ দুগৰাকী IAS অফিচাৰ লেভেলৰ মানুহে তেখেতৰ লগত কথা পাতিছে এগৰাকী সাংসদে তেখেতৰ লগত কথা পাতিছে ডাঙৰ পৰ্যায়ৰ মানুহ এগৰাকী মন্ত্ৰী পৰ্যায়ত কংগ্ৰেছৰ দিনৰ এগৰাকী মন্ত্ৰী পৰ্যায়ৰ মানুহে তেখেতৰ লগত কথা পাতিছে এগৰাকী হাইকোৰ্টৰ ছিনিয়ৰ এডভোকেটে তেখেতৰ পৰিয়ালৰ মানুহৰ লগত কথা পাতিছে তেখেতে ডাইভৰ্চেই লাগে মই ডাইভৰ্চ দিব খোজা নাছিলোঁ এতিয়া ইমান দিন মই 6 বছৰ অকলে থকাৰ পিছত আৰু তেখেতক হৈমান যিহেতু মই কৰিব পৰা নাই মই আইনী কথাটো আকৌ ঘূৰি আহি আছোঁ ইমান দিনে তেখেতক মই সন্মান কৰিব পৰা নাই সেইকাৰণে মই বিবাহ পাশত নতুনকৈ আবদ্ধ হোৱাৰ সিদ্ধান্ত ল'লোঁ যিহেতু আৰু এটা কথা আপোনালোকে মন কৰিব এজ পাৰ ল দেই এজ পাৰ এইটো কি বুলি কয় মুছলিম মেৰিজ ৰেজিষ্ট্ৰেশ্যন এণ্ড ডাইভৰ্চ এক্ট আৰু দ্য ডিজলিউশ্যন অফ মুছলিম মেৰিজ এক্ট আৰু মুছলিম পাৰ্চনেল ল এই আটাইকেইটা ল মতে ওৱান্স দ্য তালাক ইজ প্ৰনাউন্সড অৰ এগ্ৰিড তালাক অৰ ডাইভৰ্চ ইজ গ্ৰাণ্টেড এই কথাটো বহুত সাংবাদিকে নাজানে বহুত মানুহে নাজানে কাজীয়ে আপোনালোকে মন কৰিব কথাটো কাজী চাহাবে মুছলিম মেৰিজ ৰেজিষ্টাৰে তালাকটো কৰাই নিদিয়ে তেখেতে ৰেজিষ্টাৰহে কৰে হি ইজ দ্য ৰেজিষ্ট্ৰাৰ অনলি এই কথাটো নাজানে মানুহে সেইকাৰণে ভাবে কাজীয়ে তালাকটো কৰাই দিব কাজীয়ে তালাক কৰাই নিদিয়ে কাজীয়ে ৰেজিষ্টাৰ কৰে গুৱাহাটীৰ সাব ৰেজিষ্টাৰে দুজন মানুহৰ এটা পুৰুষ আৰু এগৰাকী মহিলাৰ বিবাহক কেৱল পঞ্জীয়নহে কৰে বিবাহটো বেলেগত হয় কোনোবাই মন্দিৰত কৰে কোনোবাই ঘৰত হোমপুৰি কৰে কোনোবাই কাজীৰ ওচৰত কৰে ইত্যাদি তেওঁলোকে অকল ৰেজিষ্টাৰহে কৰে গতিকে মই যেতিয়া এই বছৰ 2024 চনত ভাবিলোঁ যে বিবাহ পাশত মই আবদ্ধ হ'ব লাগিব কাৰণ প্ৰায় 6 বছৰে মই অকলে আছোঁ মানসিক অশান্তি অকলে থকাটো কিমান বিবাহ পাতি 2 বছৰ 4 বছৰ বিয়া কৰি থকাৰ পিছত অকলে থকাটো কিমান কষ্টকৰ এটো মানে ভুক্তভোগীয়ে জানে অকলে থাকোঁ বেমাৰ হৈ গৈছে হোটেলত খাই পেটৰ অসুখ হাৰ্টৰ অসুখ মোৰ গাঁৱৰ ঘৰত মোৰ 70 বছৰীয়া মোৰ 70+ এইজৰ মোৰ পিতৃ মোৰ মাতৃয়ে খোজকাঢ়িব নোৱাৰে এনেকুৱা অৱস্থা তেওঁলোকৰো আবেগ অনুভূতি তেওঁলোকৰ মানে প্ৰয়োজনীয়তা সকলো পিনে চাই আৰু পৰিয়ালৰ ইচ্ছাত মোৰ বৰ বেছি ইচ্ছা নাছিল তথাপি মই দেখিলোঁ যে এতিয়া যদি মই বিবাহ নকৰোঁ দুদিন পিছত যদি মোৰ দেউতা মোৰ মা মৰি যায় তেতিয়াহ'লে মনত এটা দুখ থাকি যাব এই গোটেইখিনি কথা চালি জাৰি চাই মই যোৱা এপ্ৰিল মাহত বিবাহ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ এতিয়া যেহেতু মই বিবাহ পাশত আবদ্ধ হ'ম গতিকে মোক এখন চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ল নে নহ'ল মই মোৰ নতুন শহুৰৰ ঘৰত মই দেখুৱাব লাগিব যে মই বিবাহিত নহয় আৰু এটা কথা এজ পাৰ মুছলিম ল এগৰাকী পত্নী থকা অৱস্থাত দ্বিতীয়গৰাকীক আপুনি বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰে বুলি কথা নাই পাৰে ইন চাৰ্টেন কণ্ডিশ্যনছ তাৰে এটা কণ্ডিশ্যন হ'ল যে আপোনাৰ আগৰ পত্নীৰ লগত যদি আপুনি বহুদিন বিচ্ছিন্ন হৈ থাকে একেলগে থাকিলে পত্নীৰ পাৰ্মিশ্যন লোৱাটো উচিত আৰু যদি একেলগে নাথাকে বহুদিন থাকে বেলেগে থাকে তেতিয়াহ'লে সেইটো এটা আপোনাৰ নতুনকৈ বিয়া পতাৰ গ্ৰাউণ্ড হ'ব পাৰে আৰু যেহেতু মোৰ আগৰ পত্নী মই আপোনালোকক কৈছোঁ আকৌ কথাবিলাক ক'বলৈ মোৰ বেয়া লাগে যেহেতু এডাল্টাৰীৰ ইছ্যু ইয়াত জড়িত হৈ আছে গতিকে আইনীগতভাৱে আৰু ধৰ্মীয় ৰীতি নীতি অনুসৰি দুয়োটা মতে মই দ্বিতীয় বিবাহ কৰিব পাৰোঁ সেইকাৰণে যোৱা এপ্ৰিল মাহত মই যেতিয়া বিবাহ পাশত আবদ্ধ হ'বৰ কাৰণে সিদ্ধান্ত ল'লোঁ তেতিয়া মই গুৱাহাটীৰ সদৰ কাজী মহোদয়ৰ ওচৰত এখন আবেদন জনালোঁ যেহেতু আকৌ কৈছোঁ যেহেতু মই মুছলিম পাৰ্চনেল ল অনুসৰি মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্টৰ আণ্ডাৰত বিয়া পাতিছোঁ গতিকে মোৰ ডাইভৰ্চটো তাতে হ'ব লাগিব গতিকে মই যোৱা 1 এপ্ৰিল তাৰিখে গুৱাহাটীৰ সদৰ কাজী এখন ফটোষ্টেট কপি মই আপোনালোকক দি দিম কপি চাই ল'ব মই এখন আবেদন কৰিলোঁ যে আপুনি জানে মোৰ বিবাহ বিচ্ছেদ হৈছে আপুনি অনুগ্ৰহ কৰি মোক মোৰ চাৰ্টিফিকেটখন দিয়ক তেতিয়া তেখেতে মোক এখন চিঠি লিখিলে
চিঠিখনত তেখেতে লিখিলে, মোক ৰিপ্লাই দিলে, উত্তৰ দিলে, লিখিলে, এজ ইউ আৰ এৱেৰ ডেট দ্য অনাৰেবল গভৰ্ণৰ অফ আছাম হেজ পাছড এন অৰ্ডিনেন্স being Assam Ordinance number 14 of 2024, the Assam Repealing Ordinance 2024 for repealing the Assam Muslim Marriage and Divorces Registration Act 1935, the said ordinance was passed on 15 March 2024. Therefore, for the reason mentioned above, I am not in a position to register your divorce until further government order. অর্থাৎ যেহেতু সরকারে অসমৰ মাননীয় ৰাজ্যপালে আসাম মুছলিম মেৰিজ এণ্ড ডাইভৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্টখন ৰিপিল কৰি বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ পঞ্জীয়নটো বন্ধ কৰি থৈছে, গতিকে মই আপোনাক চাৰ্টিফিকেট ইছ্যু কৰিব নোৱাৰোঁ। কিন্তু ইয়াত তেখেতে এই কথা কোৱা নাই যে তোমাৰ বিবাহ বিচ্ছেদ হোৱা নাই। যেহেতু মই মোৰ পত্ৰখনত লিখিছোঁ মোৰ বিবাহ বিচ্ছেদ হৈছে, গতিকে প্ৰাইমা ফেচি এই ৰেকৰ্ডটোৱেই ছাফিচিয়েণ্ট, এই ৰেকৰ্ডটোৱে এভিডেঞ্চটোৱেই ছাফিচিয়েণ্ট যে মোৰ বিবাহ বিচ্ছেদ হৈছে। মই মোৰ নতুন শহুৰৰ পৰিয়ালক এই কাগজখন দেখুৱাইছোঁ, এইখনি লিগেলি ভেলিড এখন কাগজ। গতিকে মোৰ হাতত চাৰ্টিফিকেট নাই। এতিয়া সমস্যাটো কি এতিয়া আপোনালোকক কওঁ। আৰু মই নতুনকৈ বিয়া পাতিলোঁ, এই বিয়া পতাৰো মই ৰেজিষ্টাৰ কৰিব পৰা নাই, অথচ বিবাহ পঞ্জীয়ন বাধ্যতামূলক, বিবাহ বিচ্ছেদো বাধ্যতামূলক, কম্পালচৰি কৰিব লাগিব আইনমতে। কিন্তু গভৰ্ণমেণ্টে বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদৰ ৰেজিষ্ট্ৰেশ্যন বন্ধ কৰি থোৱাৰ ফলত মই, মোৰ আগৰ পত্নী আৰু মোৰ এতিয়াৰ পত্নী, আমি তিনিওগৰাকী আমাৰ লিগেল ৰাইটৰ পৰা বঞ্চিত হৈছোঁ, আমি আমাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছোঁ। আমি আমাৰ বিবাহ পঞ্জীয়নো কৰিব পৰা নাই, আমাৰ বিবাহ বিচ্ছেদো পঞ্জীয়ন কৰিব পৰা নাই। গভৰ্ণমেণ্টক বিবাহ বিচ্ছেদ কৰিলে আৰু নতুনকৈ বিবাহ কৰিলে এটা ৰেভিনিউ দিব লাগে, আমি সেই ৰেভিনিউটো দিব পৰা নাই। তাৰমানে আমি ওলমি আছোঁ। আমাক ওলমাই কোনে ৰাখিছে? গভৰ্ণমেণ্টে। কথাটো আপোনালোকে মন কৰিব। আৰু এনেকৈ ওলমি থকা মানুহ অসমত কেইবা হাজাৰ লাখৰ ওপৰত হ'ব। যোৱা মাৰ্চ মাহৰ 15 তাৰিখে মাননীয় ৰাজ্যপালে অৰ্ডিনেন্স জাৰি কৰি বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ ৰেজিষ্ট্ৰেশ্যন বন্ধ কৰি থোৱাৰ ফলত তাৰ পিছত যিমান বিবাহ পঞ্জীয়ন আৰু যিমান বিবাহ আৰু বিবাহ বিচ্ছেদ হৈছে, কাৰো পঞ্জীয়ন হোৱা নাই মুছলিম মানুহৰ। ফলত অসমৰ লাখ লাখ মানুহ ওলমি আছে, হেঙিং হৈ আছে। এইখিনি মানুহে বিবাহ পঞ্জীয়নো কৰিব পৰা নাই, বিবাহ বিচ্ছেদৰো পঞ্জীয়ন কৰিব পৰা নাই, তেওঁলোকে চৰকাৰক ৰেভিনিউ দিব পৰা নাই, একো কৰিব পৰা নাই, তেওঁলোক হাৰাশাস্তিৰ সন্মুখীন হৈছে। গতিকে গভৰ্ণমেণ্টে, অসম চৰকাৰে, মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ বিজেপি চৰকাৰৰ এটা পলিচিৰ কাৰণে, এটা ৰাজনৈতিক পলিচিৰ কাৰণে অসমত লাখ লাখ মানুহ নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে, আৰু ময়ো তাৰ এটা ভুক্তভোগী। সেইকাৰণে মই আৰু মোৰ পত্নীয়ে, মোৰ নতুন পত্নীয়ে, আমি ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰিট পিটিশ্যন, এখন লেখ আবেদন দাখিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। কাইলৈ বা পৰহিলৈ আমাৰ আবেদনখন দাখিল হ'ব যে আমাক চৰকাৰে আমাৰ লিগেল ৰাইটৰ পৰা বঞ্চিত কৰিছে, গতিকে আমাক আমাৰ লিগেল ৰাইট দিব লাগে। এই কথাটো মন কৰিবলগীয়া। আৰু ইয়াৰ লগত অসমৰ লাখ লাখ মানুহৰ অধিকাৰ আৰু তেওঁলোকৰ স্বাৰ্থৰ সম্পৰ্ক জড়িত হৈ আছে। কথাখিনি আপোনালোকে বুজি পালে? এতিয়া মোৰ পত্নীৰ আৰু এটা অভিযোগৰ মই উত্তৰ দিওঁ। মোৰ পত্নীয়ে মোৰ বিৰুদ্ধে অভিযোগ কৰিছে, মোৰ আগৰ পত্নীয়ে, যে মই তেখেতৰ খুৰাকি নিদিওঁ, মই তেখেতৰ খবৰ নলওঁ, মই মোৰ সন্তানৰ খবৰ নলওঁ, পইচা দিওঁ নে নিদিওঁ সেইখিনি আপোনালোকক মই মোৰ গুগল পে যদি খুলি দেখুৱাওঁ আপোনালোকে গম পাই যাব। আপোনালোকে মোক বেয়া নাপাব, কিছুমান পাৰ্চনেল কথা, কেৱল আত্মপক্ষ সমৰ্থনৰ স্বাৰ্থত আৰু কেৱল মোক যে এটা ভিলেন সজোৱা হৈছে, এটা ডাঙৰ ষড়যন্ত্ৰৰ মই বলি হৈছোঁ, এই ষড়যন্ত্ৰটো উদঙাই দিয়াৰ স্বাৰ্থত মই মোৰ পাৰ্চনেল ট্ৰেঞ্জেকশ্যনৰো কিছুমান কথা আপোনালোকৰ আগত ক'বলগীয়া হৈ আছে। এতিয়া মই আপোনালোকক দেখুৱাওঁ। মোৰ পত্নীয়ে কৈছে, মোৰ আগৰ পত্নীয়ে, যে মই তেখেতৰ খবৰ নলওঁ, তেখেতৰ কোনো পইচা পাতি নিদিওঁ। কৈছেনে? এয়া আপোনালোকে চাওক।
গুগল পে'ত ডেটা মেনুপুলেট কৰিব নোৱাৰি আপোনালোক সকলোৱে জানে। এয়া গুগল পে' আপোনালোকে লওক। এই চাওক, ফাৰনাজ এন জামান, তেখেতৰ মোবাইল নাম্বাৰৰ শেষ আখৰ বেংক একাউণ্টৰ শেষ 4টা ডিজিট হৈছে 1279। দিছপুৰ যিটো মেইন ব্ৰাঞ্চ আছে SBIৰ, সেইটো ব্ৰাঞ্চত তেখেতৰ একাউণ্টটো আছে। এই চাওক, 10,000 টকা, 2,000 টকা, 5,000 টকা, 3,000 টকা, 2,000 টকা, 1,300 টকা, 1,300 টকা, 5,000 টকা, 5,000 টকা, 4,000 টকা, 1,500 টকা, 1,500 টকা, 5,000 টকা, 15,000 টকা, 1,500 টকা, 9,000 টকা, 5,000 টকা। কিমান দেখুৱাম আপোনালোকক, কিমান দেখুৱাম আপোনালোকক? এইটো মই অকল গুগল পে' দেখুৱাইছোঁ। কোৰ্টত যিটো পইচা দিওঁ সেইটো দিওঁ, এইটো বেলেগ। এই লাষ্ট ঈদত 5,000 টকা দিছোঁ। কেতিয়াবা মই নিজে যাব নোৱাৰোঁ, কেছ দি পঠিয়াওঁ কোনোবা এটা দি। কেছ কাৰোবাৰ হাতত মোৰ মানুহ আছে, কোনোবা দিনা মোৰ ভাইটিয়ে দিছে, পইচাটো দি থৈ আহ। কোনোবা দিনা মোৰ অফিচৰ ল'ৰাটোক দি পেলাই কৈছোঁ পইচাটো দি থৈ আহ। এনেকুৱাও হৈছে। মানে ইয়াত তেওঁ কৈ আছে ক'ত আছা, মই কৈছোঁ যে মই ক'ৰবাত আছোঁ বুলি ক'লোঁ। ৰিধাই কৈছিলে, ৰিধা মানে মোৰ ছোৱালীৰ নাম, যে ছোৱালীয়ে কৈছিলে আবুৱে পইচা দিব, কেতিয়া দিবা? মই কৈছোঁ মঙলবাৰে দিম। এটা প্ৰমাণ দিলোঁ আপোনালোকক। এনেকুৱা অজস্ৰ আছে, আপোনালোকে মোৰ পৰা লৈ ল'ব এইবিলাক। মানে মই মোৰ পাৰ্চনেল মই শুনি আছোঁ। আচ্ছা, এইটো হ'ল যে এবাৰ এইটো এনেকুৱা অজস্ৰ আছে। এইবাৰ মই আপোনালোকক আৰু এটা শুনাম, যিটো মই একে সময়ত তেখেতৰ এবাৰ অপাৰেশ্যন হোৱাৰ কথা আছিল। তেখেত মোৰ লগত নাথাকে দেই, তেখেত বেলেগে থাকে, কিন্তু তেখেতৰ এটা চিষ্টৰ অপাৰেশ্যন, এটা অলপ গাইনকলজিকেল ইছ্যুৰ চিষ্টৰ অপাৰেশ্যন এটা হৈছিলে। অপাৰেশ্যনটোত 50,000 টকা এটা খৰচ হয়। তেতিয়া মোক যিহেতু বিচাৰিছে, মই এই কথাটো শুনি লওক আপোনালোকে। ফোন কৰিছিলা জান? একো কৰা নাই মা, আবু দাদু ঘৰলৈ আহিছো, অকমান ওলাই আহি যাব, গাটো ভাল নাই মা জান। জলপান খালো, আবু গাটো ভাল নাই, পেটটো বিষাই আছে আজি 3-4 দিনৰ পৰা। সেইকাৰণে আবু ঘৰলৈ, দাদু ঘৰলৈ গুচি আহিলো। তাততো আৰু অকলে অকলে থাকিব লাগিব, কষ্ট হয়। তোমালোকে কি কৰি আছা মা? আজি স্কুল বন্ধ ন? আমু কি কৰি আছে? কালি তোমাৰ এনুৱেল ফাংচন আছিলে নেকি? জনা হলে আপুনি আহিলেহেঁতেন, আপুনি থাকিলেহেঁতেন। ভবাই নাই না? আমাৰ 5 তাৰিখৰ ভিতৰত দিম, 5ৰ ভিতৰত দিম। হ'ব, মোক যি লাগে সেয়া 5 তাৰিখৰ ভিতৰত দিম, 5 তাৰিখে দিম বুলি কোৱা। পইচা দিলে মোক মই ধৰা মই 50 এটা ভাবি থৈছো, 50,000 এটা মই মেনেজ কৰিম আৰু মোৰ অপাৰেশ্যনৰ কাৰণে। হ'ব জান? মোক একো চিন্তা কৰিব নালাগে। 50 বেটা, 15 নহ'ব নহয়। বুজি পাইছা? আকৌ 50 এটা মেনেজ কৰিম যেনে তেনে, আৰু মোৰ অপাৰেশ্যনৰ কাৰণে একো পইচা লাগিব বুলি মই ভাবি থৈছো। থাকিবতো, মোক বহুত চিন্তা কৰি থাকে নহয়। আচ্ছা, আপোনালোকে এইটো শুনিলে নহয়?
যে মোৰ ছোৱালীয়ে মোক ফোন কৰি আছে যে কিমান টকা দিবা কেতিয়া দিবা 50,000 টকা দিম ইমান তাৰিখে দিম এতিয়া মোৰ বাচ্চাৰ মই খবৰ নলওঁ খবৰ কেনেকৈ লওঁ কি কথা পাতোঁ শুনিছে আপোনালোকে বাচ্চাৰ মই স্কুলত তেওঁ বাচ্চাক পঢ়ুৱাইছে মই একো খবৰ নলওঁ খবৰ নিদিওঁ কৈছে এইবাৰ আপোনালোকক মই শুনাম আৰু এটা অডিঅ' ৰেকৰ্ডিং য'ত তেখেতে মোৰ ছোৱালীৰ ফি বুকখন লগা হৈছে স্কুলত ছোৱালীৰ ফিজ মই দিওঁ যেহেতু মই দিওঁ ফি বুকখন মোৰ লগত থাকে প্ৰয়োজন হ'ল এইবিলাক নতুনকি নাটক কৰিবৰ কাৰণে প্ৰয়োজন হৈছিলে গতিকে তেওঁ মোৰ পৰা ফি বুকখন বিচাৰি নিছে কেনেকৈ নিছে এইটো শুনক হেল্ল' মই কৈছোঁ ৰাঘৱ বিশ্বাস পাইছোঁ গুৱাহাটীত আছা গুৱাহাটীত আছোঁ মানে দিধাই কৈছিলে আপুনি কৈছে পইচা পঠাব বুলি এইটো পইচা আহি গ'ল পঠিয়াব নেকি পইচা দিম মংগলবাৰে দিম মংগলবাৰ মানে দিম মই কেনে সুধিলোঁ যদি তুমি পইচা দিয়া তেতিয়াহ'লে মই বেলেগ পৰা উধাৰ নলওঁ আৰু ঠিক আছে হ'ব মংগলবাৰ মানে জুবিনৰ টেবুলটো কিনি দিম কৈছিলা সেইটো পইচা তেতিয়া নিদিলা ঠিক আছে হ'ব মংগলবাৰ মানে দিম হ'ব টেবুল এখন কিনি দিম বুলি কৈছিলা সেইটোও নিদিলা মই মংগলবাৰে দিম ফি বুকৰ কথাটো শুনি লওক গুৱাহাটীত আছা নহয় নাই নীলগণ আছে দিধাৰ কিতাপখন লগা হৈছে কিতাপ এইবাৰ কিতাপ কালি পাম তাৰ চাওঁ আজি গৈ যদি তোমাৰ অফিচ টাইমৰ আগত গৈ পাওঁ মুঠতে ছোৱালীৰ নাম ধৰি কৈছে যে কিতাপখন নিদিলা মই বোলো মই কিতাপখন দিম দি আহিম বোলে ইয়াত আহিব নালাগে বোলে ক'ত দিম তেতিয়াহ'লে কোৱা বোলে অফিচত দি দিবা অফিচৰ সন্মুখত ৰৈ থাকিবা মই লৈ ল'ম তেওঁৰ অফিচৰ সন্মুখত ৰৈ পেলাই মই কিতাপখন দি থৈ আহিছোঁ বন্ধুসকল আপোনালোক অলপ বিৰক্ত হয়তো হ'ব পাৰে কিন্তু ভাবকচোন এবাৰ মোৰ যে কেৰেক্টাৰ এছাচিনেশ্যন কৰা হ'ল আপোনালোকে কয় বহুতে কয় মানুহে কয় যে নাৰী নিৰ্যাতন হয় নাৰী নিৰ্যাতন হয় কিন্তু পুৰুষো যে এই দেশখনত নিৰ্যাতন হয় আপোনালোকৰ কোনোবাই কেতিয়াবা প্ৰশ্নটো তুলিছেনে মই 12 বছৰ নিৰ্যাতিত হোৱাৰ দস্তাবেজ এই ফাইল মই আপোনালোকক দেখুৱাম 12 বছৰ নিৰ্যাতিত হোৱাৰ অজস্ৰ ৰেকৰ্ড মোৰ এই মোবাইল ঘৰত মোৰ লেপটপ এটা কম্পিউটাৰ কাৰণ কেতিয়া কি হয় ঠিক নাইতো গতিকে মই এইবিলাক বিভিন্ন আৰু মই এই ৰেকৰ্ডবিলাক ৰাখিব লগা কিয় হ'ল কাৰণ মই জানো প্ৰথম মই ৰেকৰ্ড ৰখা নাছিলোঁ মই শেষৰ ফালে ৰেকৰ্ড ৰাখিবলৈ আৰম্ভ কৰিলোঁ আপোনালোকক মই কি প্ৰমাণ দিম কি প্ৰমাণ লাগে আপোনালোকে মোক সোধক মই সব প্ৰমাণ দিম আপোনালোকক এতিয়া মই আহোঁ মই কোৰ্টত পইচা দিছোঁ নে নাই দিয়া নেল 207/2019 আপোনালোকে চাৰ্টিফাইড কপি উলিয়াব মই পইচা দিছোঁ নিদিছোঁ সেই ৰেকৰ্ডত আপোনালোকে পাব প্ৰতিমাহে কিমান টকাকৈ দিওঁ প্ৰথমে 8,000কৈ দিবলৈ দিছিলে 8,000কৈ দিছোঁ পিছত 30,000কৈ দিবলৈ দিছিলে 30,000কৈ দিছোঁ আৰু এটা কেছ আছে মিছ কেছ বুলি কয় মিছ কেছ নাম্বাৰ 18/2022 তাত কিমান টকা দিছোঁ একেলগে 2.5 লাখ টকা দিছোঁ সেই তথ্য আপোনালোকে কোৰ্টত পাব হাইকোৰ্টৰ কেছ নাম্বাৰ লিখি লওক 432/2022 ক্ৰিমিনেল ৰিভিজন পিটিশ্যন তেখেতক যে মই 8,000 টকা দিওঁ সেইটোত তেখেত সন্তুষ্ট নহয় তেখেতক এই পইচাটো বঢ়াই দিব লাগে তেতিয়া মই কোৰ্টত গৈ মোৰ উকিলৰ জৰিয়তে ক'লোঁ যে তেখেতক মই নিয়মমতে পইচা দিব নালাগে মই নিবনুৱা মই চাকৰি নকৰোঁ মোৰ সংস্থাপন নাই মই কিবাকৈ চলি খাওঁ কিন্তু তেওঁ চৰকাৰী চাকৰি কৰে আৰু তেওঁ এডাল্টাৰীৰ কাৰণে তেওঁৰ লগত মোৰ বিচ্ছেদ হৈছে আৰু বিচ্ছেদ তেওঁ নিজে বিচাৰিছে এনেকুৱা অৱস্থাত মই দিয়াৰ কথা নাহে লগতে মই ক'লোঁ যে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ এটা বিখ্যাত কেছ আছে এটা গাইডলাইন আছে ৰাজনীশ ভাৰ্চেছ নেহা 2020 আপোনালোকে গুগল কৰি পেলাই যিসকলে নাজানে পঢ়ি ল'ব তাত কোৱা হৈছে যে মেইনটেনেন্স দিয়াৰ আগতে
মানে যোনে মেইনটেনেন্স দিব পুৰুষেই হওক বা নাৰীয়ে হওক, নাৰীয়েতো নিদিয়ে পুৰুষে দিয়ে, তেওঁৰ এছেটছ এণ্ড লাইবিলিটিছবিলাক পৰীক্ষা কৰিব লাগে। তেওঁ কিমান টকা দিব পাৰিব। গুৱাহাটী কোৰ্টত মানে গুৱাহাটীৰ যিখন কোৰ্ট মানে ফেমিলি কোৰ্ট, সেই কোৰ্টত মই সেই কোৰ্টৰ ফালত মানে সেই কোৰ্টত মই মোৰ ফালৰ পৰা মোৰ এইবিলাক চোৱা চিতা কৰা হোৱা নাছিল, বিশ্লেষণ কৰা হোৱা নাছিল। আচ্ছা, আৰু এটা প্ৰমাণ দিবলৈ মই আপোনালোকক পাহৰি গ'লোঁ। মই তেওঁক যে ঘূৰাই আনিবৰ কাৰণে বাৰে বাৰে চেষ্টা কৰি আছিলোঁ, তাৰ এইখন প্ৰমাণ। বিভিন্ন ইতিমধ্যে আপোনালোকক মৌখিক প্ৰমাণহে দিছোঁ, এতিয়া আপোনালোকক ৰেকৰ্ড প্ৰমাণ দিওঁ। ৰেকৰ্ড প্ৰমাণ হ'ল তেখেতৰ কেছটোৰ যিখন মই ৰিটেন ষ্টেটমেণ্ট মোৰ আত্মপক্ষ সমৰ্থন কৰি কোৰ্টত মই যিখিনি কথা কৈছোঁ, তাৰ 19 নম্বৰ পেৰাত মই লিখিছোঁ, আমি পতি পত্নী হিচাপে ইতিমধ্যে 13 বছৰ পাৰ কৰিলোঁ। মন কৰিব আপোনালোকে কথাটো। আমাৰ মাজত 2টি সন্তান হ'ল, যাক পিতৃ আৰু মাতৃ উভয়ৰে মৰমৰ দৰকাৰ। মই নিজে লিখিছোঁ এইটো। পিতৃৰ মৰমৰ পৰা বঞ্চিত হ'লে সন্তান দুটিৰ মানসিক বিকাশৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব। পতি পত্নী হিচাপে আমাৰ মাজত যিখিনি হ'ল সেইখিনি অস্বাভাৱিক ঘটনা নহয়, এনে ঘটনা সমাজত ঘটি থাকে। সকলো ভুলৰ শুধৰণি আছে। মই উপলব্ধি কৰিছোঁ যে সাংসাৰিক জীৱনত ময়ো কিছু ভুল কৰিছোঁ, আৰু পিটিশ্যনাৰ অৰ্থাৎ মোৰ পত্নীয়ে কিছু ভুল নিশ্চয় কৰিছে। মই মোৰ ভুলখিনি শুধৰণি কৰিম, তেওঁ নিজৰ ভুল উপলব্ধি কৰি শুধৰণি কৰক। উপৰোক্ত কথাখিনিৰ ওপৰত ভিত্তি কৰি মোৰ পত্নীক সংসাৰখন নাভাঙিবলৈ তথা সন্তান দুটিক পিতৃৰ মৰমৰ পৰা বঞ্চিত নকৰিবলৈ পিটিশ্যনাৰক নিৰ্দেশ দি পিটিশ্যনাৰৰ পিটিশ্যনখন খাৰিজ কৰিবলৈ মহামান্য আদালতৰ প্ৰতি মোৰ সৰল প্ৰাৰ্থনা। বুজি পালেনে আপোনালোকে? তেখেতক অকল টকা লাগে। ফেমিলি কোৰ্ট, গুৱাহাটী ফেমিলি কোৰ্ট, কেছ নম্বৰ 207/2019, FC ক্ৰিমিনেল কেছ নম্বৰ 207/2019। এইটো কোৰ্টৰ চাৰ্টিফাইড কপি আছে, সব এটা এটাকৈ আপোনালোকে পঢ়ি পৰীক্ষা কৰি চাই ল'ব, অথেণ্টিচিটি আৰু কোৰ্টৰ পৰা ডকুমেণ্ট উলিয়াই ল'ব। এতিয়া আপোনালোকে মোটামুটি কথাখিনি বুজি পালে। মোক আপোনালোকে কওক, মোৰ পত্নীয়ে মোক এৰি যোৱাৰ পিছত, আচ্ছা, তেওঁ যে মোক এৰি গৈছে আৰু তেওঁ কৈছে যে যদি তেওঁ এৰি যোৱা নাই মই এটা কেছ কিয় নকৰিলোঁ। মই 2019 চনৰ 4 মাৰ্চ তাৰিখে গুৱাহাটীৰ হাতীগাঁও থানাত তেখেতে মোৰ ঘৰৰ সমস্ত সম্পত্তি লৈ মোৰ অনুপস্থিতিত ওলাই গুচি যোৱাৰ এখন FIR দাখিল কৰিছিলোঁ। সেই সময়ত হাতীগাঁও থানাৰ OC আছিলে মিষ্টাৰ দাস, দাস নামটো পাহৰিছোঁ, মহেশ দাস, ৰাজেশ দাস, এনেকুৱা কিবা দাস আছিলে। তেখেতে মোক মাতি আনিলে, আনি পেলাই ক'লে, ৰহমান, আপোনাক মই চিনি পাওঁ, আপুনি টিভিত যায়, কথা ভালকৈ কয়, আপোনাৰ লেখা মই পঢ়োঁ, আপুনি ভাল মানুহ, আৰু আপোনাৰ ফ্লেটটোতে হাতীগাঁও থানাৰ একেবাৰে কিনাৰতে নাম আছিলে মাধুৰ্য এনক্লেভ, এতিয়াও আছে। সেই ফ্লেটত সেই থানাৰে এজন ছাব ইন্সপেক্টৰ থাকে, তেখেতৰ নাম হৈছে হাছান আলী, কলগাছিয়াত ঘৰ। হাছান আলীয়ে দেখি থাকে মোৰ ঘৰত কি অশান্তি হৈ থাকে, মই কেনেকৈ নিৰ্যাতিত। মোক হাছান আলীয়ে সব কথা কৈছে। আপোনাৰ এটা কাম কৰক হে ৰহমান, সংসাৰখন আপুনি জোৰা লগাই দিয়ক। এতিয়া আপোনাৰ এইখন FIR যদি মই ল'লে মই আপোনাৰ ৱাইফক উঠাই আনিব লাগিব, লগতে আপোনাৰ বাচ্চা দুটাকো আনিব লাগিব, আপোনালোকৰ সম্পত্তিখিনি মই জব্দ কৰিব লাগিব। সমস্যা হৈ যাব দিয়ক, মিডিয়াত যাব, হুলস্থুল হ'ব, আপোনাৰ বদনাম হ'ব, বাদ দিয়ক। এইটো কিবাকৈ পাৰে যদি মেনেজ কৰক, অলপ দিন আপুনি ৰৈ দিয়ক, তেওঁৰ খং কমিলে আপুনি এপ্ৰ'চ কৰিব। তেখেতৰ কথা বুজি তেওঁ মোক কৈছে যে মই GD-NT এটা কৰি থৈ দিম। সেই ডেটৰ হাতীগাঁও থানাত আপোনালোকে GD-NT চেক কৰিব। GD-NT থানাত এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট। আপোনালোকে যাব হাতীগাঁও থানাত আৰু গৈ পেলাই চেক কৰিব সেই দিনটোত এই কথাটো লিখা আছেনে নাই। হয় 4 এপ্ৰিল হ'ব, নহ'লে 4 মাৰ্চ হ'ব, মই একজেক্টলি ডেটটো পাহৰিছোঁ। 4 এপ্ৰিল নহ'লে 4 মাৰ্চ। তাৰপিছত মই যেতিয়া তেখেতক বিচাৰি যাওঁ, তেখেত ক'ত আছে ঘৰটো মই বিচাৰি নাপাওঁ, আৰু মানুহক মই সুধিব নোৱাৰোঁ। মানুহক সুধিলে মোৰ আত্মসন্মানত লাগে। মোৰ ঘৰৰ মানুহে নাজানে, মোৰ বন্ধু বান্ধৱে নাজানে, কোনেও নাজানে মোৰ পত্নীয়ে মোক এৰি থৈ গৈছে, মোৰ আত্মসন্মানত লাগে। গতিকে মই কাকো কোৱা নাই, মই অকলে বিচাৰি যাওঁ। এদিন যাওঁতে মই তেওঁলোকক লগ পাই গ'লোঁ।
সৰি মই স্কুলত গ'লোঁ, সৰি মোৰ ভুল হৈ গ'ল, তেওঁলোকক ৰাস্তাত লগ পোৱা বেলেগ ঘটনা। মই স্কুলত মোৰ বাচ্চাক বিচাৰি গ'লোঁ, বাচ্চাক মই লগ কৰিলোঁ, মৰম কৰিলোঁ। মৰম কৰি যেতিয়া বাচ্চা ঘৰলৈ গ'ল আৰু মাকক ক'লে যে আজি আব্বু বুলি মাতে মোক, দেউতাই মোক লগ কৰিছিলে, তেতিয়া এটা ভিডিঅ' কল কৰি মোক মোৰ ছোৱালীক মোৰ আগৰ পত্নীয়ে বৰ দুখ লগাকৈ মাৰপিট কৰিছে। ভিডিঅ' কলত মোক দেখুৱাই আছিল। তেতিয়া মই দেখিলোঁ যে এনেকৈ যদি মাৰপিট কৰে তেতিয়াহ'লে মোৰ বাচ্চাৰ মানসিক অৱস্থাটো বেয়া হ'ব। সেইকাৰণে মই হাতীগাঁও থানাত এখন FIR দিছিলোঁ 26/4/2019। তাত মই লিখিছিলোঁ, মই ছোৱালীজনীক লগ কৰাৰ কথা জানিব পাৰি, এইটো থানাৰ ৰিচিপ্ট কপি, মই ছোৱালীজনীক লগ কৰাৰ কথা জানিব পাৰি মোৰ পত্নী অগ্নিশৰ্মা হৈ পৰে আৰু হোৱাটছআপ ভিডিঅ' কল কৰি চলি থকা অৱস্থাতে মোৰ নাবালিকা ছোৱালীজনক গুৰুলকৈ পিটি অমানৱীয় ধৰণে অত্যাচাৰ কৰি সমগ্ৰ দৃশ্য মোক লাইভ দেখুৱায়। মহাশয়, এফালে মোৰ পত্নীয়ে মোৰ ঘৰৰ সমস্ত সা সম্পত্তি লৈ এক প্ৰকাৰ পলাই যোৱাৰ নিচিনাকৈ গুচি যায় আৰু আনহাতে মোৰ সন্তান দুটিক সিহঁতৰ পিতৃৰ মৰমৰ পৰা বঞ্চিত কৰি ছোৱালী দুজনীৰ উপযুক্ত প্ৰতিপালন বাধাগ্ৰস্ত কৰিছে। উল্লিখিত তাৰপিছত এইখিনি যে ব্যৱস্থা গ্ৰহণ কৰিব। এই ৰেকৰ্ড আপোনালোকে চাই ল'ব, মই ইয়াতে থলোঁ, আপোনালোকে চাব। মোটামুটি আপোনালোকে বুজি পালে কাহিনী। এতিয়া মই আপোনালোকক কওঁ যে ইমান দেৰি যে মই আপোনালোকক আগতে কৈ আছিলোঁ এইটো এটা ৰাজনৈতিক আৰু এটা কথা। তেওঁ কৈছিলে যে সিদিনাখন যে তেওঁ মোৰ ঘৰলৈ গ'ল, হাতীগাঁৱৰ ঘৰলৈ গ'ল, হুলস্থুল কৰিলে, মই FIR কিয় নিদিলোঁ? তেওঁ কৈছিলে নহয় কোনোবা মিডিয়াত, যদি মই গৈছিলোঁ মই FIR কিয় নিদিলোঁ? এইখন FIR মোৰ উকিল মোৰ লগত আছে, যিজনে ড্ৰাফ্ট কৰিছিলে এইখন মোৰ তাতে, মইতো থানাত বহি আছোঁ আৰু মোৰ মন চন বেয়া, গতিকে মই লিখিব নোৱাৰোঁ। তেওঁক ক'লোঁ তুমি ড্ৰাফ্ট কৰি দিয়া ভাই, মোৰ ভাইটি, তেওঁ ড্ৰাফ্ট কৰি দিছিলে। এইখন হৈছে হাতীগাঁও থানাত মই দিয়া FIR। হাতীগাঁও থানা এই FIRখন ৰেজিষ্টাৰ নকৰিলে, কথাটো মন কৰক আপোনালোকে। ইয়াত মোক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে, মাৰিছে, মোৰ উঠ ফাটি তেজ ওলাইছে। দিছপুৰৰ এই যে দিছপুৰ যিখন ডিছপেঞ্চাৰী তাত ৰেকৰ্ড আছে, তাত মোক মেডিকেল কৰোৱাইছে, কিন্তু হাতীগাঁও থানা এখন ৰেজিষ্টাৰ নকৰিলে। মই যেতিয়া হাতীগাঁও থানাৰ ছেকেণ্ড অফিচাৰ মিষ্টাৰ আলিক ফোন কৰি সুধিলোঁ যে শাহজাহান ভাই আপুনি মোৰ কেছটো ৰেজিষ্টাৰ কৰিছে নেকি? তেওঁ ক'লে কৰিব নকৰিলোঁ। কিয়? বোলে নাই এইবোৰ পাৰিবাৰিক কথা, সেইকাৰণে ৰেজিষ্টাৰ কৰা নাই। বোলে নাই এইটো আপুনি ৰেজিষ্টাৰ কৰক। তেওঁ ক'লে আপুনি জানে আৰু আমি চাকৰি কৰা মানুহ, মই ওপৰতো কথা পাতিলোঁ, এইটো ৰেজিষ্টাৰ নকৰিবলৈ কৈছে। গতিকে মই আপোনালোকক আজি ৰাজহুৱাকৈ এই সংবাদমেলৰ জৰিয়তে মই কৈছোঁ যে এই যিটো ঘটনা মোৰ ঘৰত ঘটিল, যে মোৰ আগৰ পত্নী গ'ল, লগত 6-7জন কেমেৰামেন লগত গৈ, সাংবাদিক লগত লৈ গৈ লাইট কেমেৰা একশ্যন কৰি একদম গোটেই নাটক চিন ক্ৰিয়েট কৰিলে, ইয়াৰ অন্তৰালত এটা বিৰাট গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ আপোনালোকে নিজেই অনুমান কৰি ল'ব পাৰিব। পুলিচ গভৰ্ণমেণ্টৰ প্ৰেছাৰত থাকে। বেচাৰা মই পুলিচগৰাকীক দোষাৰোপ নকৰোঁ, তেওঁ চাকৰি কৰে, গতিকে তেওঁ ৰেজিষ্টাৰ নকৰিলে। মই বহি থকা নাই। পুলিচৰ আৰু চৰকাৰৰ ওপৰত আদালত আছে। এইবাৰ মই আদালতলৈ গৈছোঁ যে মোৰ CR কেছ মই গুৱাহাটীৰ মেট্ৰপলিটান ডিষ্ট্ৰিক্ট মাজিষ্ট্ৰেটৰ কোৰ্টত জমা দিয়াৰ ব্যৱস্থা কৰিছোঁ যে মোৰ এই FIRখন ৰেজিষ্টাৰ কৰিব লাগে। এতিয়া সেই কোৰ্টে মোৰ শুনানি ল'ব, লৈ পেলাই হাতীগাঁও থানাক অৰ্ডাৰ দিব যে আপোনালোকে কেছটো ৰেজিষ্টাৰ কৰক আৰু ইনকুৱাৰী কৰক। 1, 2, সিদিনা যে মোৰ ঘৰত গৈ অনধিকাৰ প্ৰৱেশ কৰিলে, হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিলে, যিসকলে কৰিলে তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা নহ'ব নেকি? যিকেইজন পুলিচ মোৰ ঘৰত, মোৰ বেডৰুমত, পুলিচ নহয় ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি আহিলেও মোৰ অনুমতি অবিহনে সোমাব নোৱাৰে, কাৰণ মই মোৰ ঘৰত মোৰ পত্নীক লৈ মই শুই আছিলোঁ। মোৰ ঘৰৰ দুৱাৰ ঠেলি 7-8জন সাংবাদিকে কেমেৰা ধৰি, এনেকৈ বহুত মানুহৰ ঘৰত, আপোনালোকে বেয়া নাপাব, বহুত সাংবাদিক এনেকৈ সোমাই যায়। আপোনালোকে এনেকৈ কাৰো ঘৰত সোমাব নোৱাৰে, মোৰ ঘৰত সোমাই গৈছে। গতিকে যিকেইজন সাংবাদিক সোমাই গৈছে, ব্যক্তিগতভাৱে প্ৰতিজন সাংবাদিকৰ এগেইনষ্টত এখন FIR মই ৰুজু কৰিছোঁ। মই নহয়, মোৰ পত্নীয়ে। কাৰণ মোৰ পত্নী ঘৰত কি অৱস্থাত আছে, তেখেতৰ নাৰীত্বৰ প্ৰতি অপমান হৈছে, তেখেতৰ মডেষ্টি ভায়লেশ্যন হৈছে, ব্ৰেক হৈছে।
যিকেইজন পুলিচ উইদাউট এনি অফিচিয়েল সমন মোৰ ঘৰত গৈ মোৰ বেডৰুমত সোমাই গৈ মোৰ পত্নীৰ আগত 2-4গৰাকী মহিলাও আছে আমাৰ এওঁ লগত লৈ গৈছে 2-4জন বেলেগ বেলেগ পুৰুষো আছে অশ্লীল কথা কৈ মোৰ পত্নীক মানসিক নিৰ্যাতন চলাইছে সেই প্ৰতিজনৰ বিৰুদ্ধে মোৰ পত্নীয়ে তেখেতৰ মডেষ্টি হাৰ্ম হোৱা বুলি আৰু যি আছে প্ৰাইভেচি বিনষ্ট কৰা বুলি সেইকেইটা ধাৰাত কাৰণ মোৰ পত্নী এগৰাকী নিজে অধিবক্তা তেখেতে জানে এইবোৰ কথা তেখেতে এটা গোচৰ ৰুজু কৰাৰ ব্যৱস্থা কৰিছে মই এইখিনি কথা ৰাজহুৱাকৈ এই কাৰণে ক'লোঁ যে সাংবাদিক বন্ধুসকল আজি মোৰ লগত ঘটিছে মই সাংবাদিক আছিলোঁ কাইলৈ আপোনাৰ লগতো ঘটিব পাৰে আপোনালোকো সাৱধান হওক মই চব দিম মই ৰেকৰ্ড চব দিম এতিয়াই চব কথা মই কৈ দিব খোজা নাই কাৰণ ইয়াত ওপৰৰ পৰা ইনফ্লুৱেঞ্চ আছেতো কেছ ৰেজিষ্টাৰ নকৰিব আৰু এটা নানান ঝামেলা হ'ব সেইবিলাক মই এতিয়া কৈ দিব খোজা নাই মুঠতে মই এইখিনি কথা লাহে লাহে আপোনালোকে নিজে নিজে গম পাই যাব এতিয়া কেইজন মানে ভিডিঅ' ৰেকৰ্ডিং কৰিছে কৰি পেলাই সেই ভিডিঅ' ৰেকৰ্ডিং ভাইৰেল কৰিছে মোৰ পত্নীৰ মোৰ ঘৰৰ ভিতৰৰ ভিডিঅ' ৰেকৰ্ডিং সেইটো মোৰ মানহানি হৈছে মোৰ প্ৰাইভেচি নষ্ট হৈছে তেওঁলোকৰ বিৰুদ্ধেও আইনগত ব্যৱস্থা হৈছে হ'ব কেইজনমানৰ বিৰুদ্ধে অলৰেডি কৰা হ'ল কেইজনমানৰ বিৰুদ্ধে কৰা হ'ব যিমান কেইজনে ছ'চিয়েল মিডিয়াত সেই ভিডিঅ' চাৰ্কুলেট কৰিছে চবৰে বিৰুদ্ধে কেইজনমান মানে কেইটামান সংবাদ প্ৰতিষ্ঠান 2-4টা সংবাদ প্ৰতিষ্ঠান দেই 2-4টা পৰ্টেল তেওঁলোকে নাম আৰু মই ৰাইজে দেখিছে মই আৰু আপোনালোকৰ লগতো মোৰ ব্যক্তিগত শত্ৰুতা নহয় ভাই আপোনালোকে চাকৰি কৰে এগৰাকী এডিটৰে মোক ৰাতি ফোন কৰি কৈছে ছাৰ আপুনি মোক বেয়া নাপাব মোৰ ব্যক্তিগত বন্ধু মোক ছাৰ বুলি মাতে মই তাক ছাৰ বুলি মাতোঁ মোক কৈছে ছাৰ আপুনি মোক বেয়া নাপাব জানে চাকৰি কৰোঁ যোৱা ৰাতি এটা সংবাদ প্ৰতিষ্ঠানৰ এগৰাকী ডাঙৰ বিষয়ববীয়াই সাংবাদিকে মোক ফোন কৰিছে যে জিয়াউদা আপোনাক বহুত ভাল পাওঁ আপোনাক ফ'ল' কৰোঁ বুলি কৈছে আজি আমাৰ সংবাদ প্ৰতিষ্ঠানত আপোনাৰ পত্নীয়ে ইণ্টাৰভিউ দি আছে শুনি মোৰ ভাল লগা নাই মোৰ মনে মোৰ বিবেকে আপোনাক এটা ফোন কৰিবলৈ কৈছে গতিকে সাংবাদিকসকলক কৈছোঁ আপোনালোকৰ লগত মোৰ একো বিদ্বেষ নাই ভাই মই জানো আপোনালোকে চাকৰি কৰে পুলিচৰ মানুহকেইজনো চাকৰি কৰে তেওঁলোকক কোৱা হৈছে কৰিবলৈ তেওঁলোকে কৰিছে উপায় নাই এতিয়া আহোঁ মই ষড়যন্ত্ৰটো কি এতিয়া আপোনালোকে একদম কেমেৰাকেইটা ভালকৈ পোনাই লওক ষড়যন্ত্ৰটো কি কোনে কৰিছে মই কৈ আছোঁ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল যি কাৰণে জেলত আছে যি ৰাজনৈতিক ষড়যন্ত্ৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন যি কাৰণত যি ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ হিচাপে জেলত আছে একেই ষড়যন্ত্ৰ মোৰ লগত হৈ আছে একে ধৰণৰ ষড়যন্ত্ৰ 2-3টা কথা মই ইয়াত আপোনালোকক ক'ব লাগিব ৰাজনৈতিক ষড়যন্ত্ৰৰ আঁৰত কোন আছে শাসনত যিসকল আছে তেওঁলোক আপোনালোকে নিজে বাকীখিনি বুজি ল'ব বিগত বিধানসভা নিৰ্বাচনৰ সময়ত মোলৈ অফাৰ আহিছিল যে তুমি গুৱাহাটী কাজিৰঙা নগাঁও নহ'লে ডিব্ৰুগড় মোক অপশ্যন দিয়া হৈছে যিকোনো এটা সমষ্টিত মই কেণ্ডিডেট হ'ব লাগে নিৰ্দলীয় কেণ্ডিডেট হ'ব লাগে আৰু এটা মোটা অংকৰ 2 কোটি টকাৰ পৰা 10 কোটি টকালৈকে লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'লে 10 কোটি টকা কাজিৰঙা সমষ্টিত অৱতীৰ্ণ হ'লে 2 কোটি টকা গুৱাহাটীত হ'লে 2 কোটি টকা মোক দিয়া হ'ব মই সেই অফাৰ ৰিজেক্ট কৰিছোঁ মন কৰিব দেই আপোনালোকে কথাবিলাক আপোনালোকে মন কৰিব মোৰ আগৰ পত্নীয়ে যেতিয়াই সংবাদ মাধ্যমক সম্বোধন কৰে আৰু যিসকলে মোক সমালোচনা কৰে চাব যিসকলে মোক সমালোচনা কৰে ট্ৰল কৰিছে ছ'চিয়েল মিডিয়াত বেকগ্ৰাউণ্ডটো চেক কৰি চাব ফেচবুক বা ইউটিউব মানে ছ'চিয়েল মিডিয়াৰ প্ৰফাইলবিলাক চেক কৰি চাব তেওঁলোক শাসনাধিষ্ঠিত ৰাজনৈতিক দলৰ লগত হয় জড়িত নহ'লে সমৰ্থক মন কৰিব আপোনালোকে 2-4জন AIDFৰ মানুহ আছে মানে 2-4%। গতিকে ৰাজনৈতিক ষড়যন্ত্ৰটো স্পষ্ট এটা আপোনালোকক ক'লোঁ আপোনালোকে মন কৰিব এইসকলে যিসকলে মোক সমালোচনা কৰে ইনক্লুডিং দ্য কমপ্লেইনাৰ তেওঁলোকে কৈ থাকে যে জাতীয়তাবাদ কৰা জিয়াউৰ ৰহমান দেশৰ কথা কোৱা জিয়াউৰ ৰহমান অসমীয়া বুলি কোৱা জিয়াউৰ ৰহমান লুৰিণজ্যোতি গগৈৰ জিয়াউৰ ৰহমান
আপোনালোকে গম পাইছেনে টাৰ্গেটটো হৈছে মোৰ দলটো অসম জাতীয় পৰিষদ, অসমৰ জাতীয়তাবাদ, অসমৰ জাতীয়তাবাদী সত্তা আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া। লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ সোঁহাতখন কাটি দিব পাৰিলে বা বাওঁহাতখন কাটি, লুৰিণজ্যোতি গগৈটো ডাইৰেক্ট কাটি দিব পৰা নাই, গতিকে লুৰিণজ্যোতিৰ সোঁহাতখন বাওঁহাতখন কাটি দিব পাৰিলেতো লুৰিণজ্যোতি আধ্যা পৰিল। মানসিকভাৱে মোক নিৰ্যাতন চলাই এইটো এটা বৃহৎ প্লট প্ৰস্তুত কৰা হৈছে, বৃহৎ প্লট এটা প্ৰস্তুত কৰা হৈছে। 2 নম্বৰ কথা ক'লোঁ। 3 নম্বৰ ষড়যন্ত্ৰৰ 3 নম্বৰ পাৰ্টটো কওঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী আপোনালোকে মন কৰিব, এই যোৱা লোকসভা নিৰ্বাচনৰ আগত কৈছিল যে যি 2-3খন বিয়া পাতিব আছে ইলেকশ্যনৰ আগত পাতি লওক, ইলেকশ্যনৰ পিছত মই 2-3খন বিয়া পতা বন্ধ কৰিম, কৈছিল নে? মনত আছে আপোনালোকৰ? বহু বিবাহ বন্ধ কৰিম। কিন্তু ইলেকশ্যন পাৰ হৈ গ'ল, এতিয়াতো বহু বিবাহৰ 2-3জনী বিয়া পতাৰ পৰিৱেশ নাই, মানে সেই বিষয়ে আলোচনাটো নাই মাৰ্কেটত। সেই আলোচনাটো আকৌ আনিব লাগিব, সেইটো লৈ পেলাই নিউজ হ'ব লাগিব, তাৰ কাৰণে এটা প্লট লাগিব। সাধাৰণ যিকোনো লাল্লু পাঞ্জু এজন যদি ঘটিৰাম বাতিৰামক দিয়ে তেতিয়াহ'লে সেইটো বৰ ডাঙৰ নিউজ নহয়, জিয়াউৰ ৰহমানক দিলে নিউজ হ'ব। এই নিউজ হ'ল। গতিকে মোৰ আগৰ পত্নী যিহেতু তেওঁ চৰকাৰী চাকৰি কৰে, সেইকাৰণে চৰকাৰী চাকৰি কৰা মানুহ ভালনাৰেবল, তেওঁলোকক ব্যৱহাৰ কৰিবলৈ সহজ, তেওঁলোকৰ চাকৰিটো আছে সেইকাৰণে। আৰু যিহেতু মোৰ এটা লেকুনা থাকি গৈছে গোটেই ইছ্যুটোত, গতিকে মোৰ আগৰ পত্নীক ব্যৱহাৰ কৰি মোক ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি কৰা হৈছে। এইখিনি কথা মই আপোনালোকক ক'লোঁ। যদি মই বিজেপিত জইন কৰি দিলোঁহেঁতেন, আৰু এটা কথা, যোৱা ৰাতি মোৰ তাত ফোন আহিছে, যোৱা এসপ্তাহে মোৰ তাত ফোন আহি আছে, ৰাতি ৰাতি ফোন আহে, হোৱাটছআপ কল কৰে, কি খবৰ, ভালনে, আমুক তামুক বিভিন্ন কথা কয়, তোমাকতো বহুবাৰ কৰোঁ। যোৱা পৰহি যিদিনাখন ঘটনাটো ঘটিছে 22 তাৰিখে, 21 তাৰিখে ৰাতি এজনে ফোন কৰি 1:35 মোক কৈছে, ব'লা এদিন দাদাক লগ কৰাই দিওঁ, ব'লাচোন, দাদাই তোমাক ভাল পায়। পিছদিনাখন ৰাতিপুৱাই ঘটনাটো ঘটিল। মই নামটো ক'ব খোজা নাই, গতিকে আপোনালোকে বাকী ভাবক, ভবাৰ স্বাধীনতা, বাতৰি কৰাৰ স্বাধীনতা আপোনালোকৰ। মই আপোনালোকক কৈছোঁ, যদি মই বিজেপিত যোগদান কৰি দিয়া হ'লে মই এইবোৰ সমস্যাত নপৰিলোহেঁতেন। ইলেকশ্যন খেলি দিয়া হ'লে, টকা লৈ ইলেকশ্যন খেলি দিয়া হ'লে মই এইবোৰ সমস্যাত নপৰিলোহেঁতেন। আৰু শেষত মই আপোনালোকক কৈছোঁ, আপোনালোকে কেমেৰাটো ভালকৈ পোনাওক আৰু ৰেকৰ্ডিংটো ৰাখক, সকলোকে কৈছোঁ, মই যদি মোৰ পত্নীক নিৰ্যাতন কৰাৰ, তেখেতক মই নিজে ঘৰৰ পৰা উলিয়াই দিয়াৰ, বা মই তেখেতক এৰি থৈ পলাই গুচি আহি লুকাই থকাৰ, বা অবৈধভাৱে অন্য নাৰীৰ সৈতে কোনোবা ঘৰত অকলশৰীয়া জীৱন যাপন কৰাৰ, মনে মনে থকাৰ, আৰে মই যদি ইমান দিনে পলাই আহি লুকাই আছিলোঁ, তেতিয়াহ'লে টিভিত ইমান দিনে মোক মানুহে ক'ৰ পৰা দেখি আছে? মইতো টিভিত ওলাই আছোঁ, মইতো নিৰ্বাচনী মিটিং কৰি আছোঁ, মইতো ফেচবুকত ওলাই আছোঁ। গতিকে এইবোৰ অভিযোগ যদি সঁচা হয় আৰু কোৰ্টত যদি মোক দোষী প্ৰমাণ মই হৈ যাওঁ, যদি মোক দোষী, মই নিৰ্যাতন কৰিছোঁ বুলি, মই পত্নীক একপক্ষীয়ভাৱে তালাক দিছোঁ বুলি, বেলেগ ছোৱালীৰ কাৰণে তেখেতক মই অশান্তি কৰিছোঁ বুলি, এইবোৰ কথা যদি কোৰ্টত প্ৰমাণ কৰি দিব পাৰে, তেতিয়াহ'লে মই কেৱল ৰাজনীতিয়েই নহয়, মই ৰাজহুৱা জীৱন ত্যাগ কৰিম। মই আপোনালোকক স্পষ্ট কৰি দিম। এইখিনি কথা মই আপোনালোকক ক'লোঁ। আপোনালোকৰ বহুতে মোৰ সিদিনাখনৰ থানাৰ পৰা ওলাই আহি মই যিখিনি কথা ক'লোঁ সেইখিনি প্ৰচাৰ কৰিছে, তাৰ কাৰণে ধন্যবাদ। কিন্তু সেইখিনি কথা মই কওঁতে আৱেগৰ বশৱৰ্তী হৈ মই মোৰ পত্নীৰ অবৈধ সম্পৰ্ক আছিল ইত্যাদি কথা মই তাত ক'বলগীয়া হৈ গ'ল। আচলতে কথাবোৰো মই ক'ব খোজা নাছিলোঁ, এতিয়াও মই ক'ব খোজা নাই। তেখেত ভালে থাকক, মোৰ সন্তানৰ মাক। মই তেখেতক কৈছিলোঁ যে তুমি বেলেগে বিয়া হৈ যোৱা, তোমাৰ গোটেই জীৱনটো আছে এতিয়াও, যদি মোৰ লগত আহিব নোখোজা, আহিলেতো আহিলা, নাহিলে বেলেগে বিয়া হৈ যোৱা, তোমাৰ জীৱনটো চলাই নিয়া। অকলশৰীয়া জীৱন যাপন কৰা বৰ কষ্ট, মতা মানুহৰ কাৰণে কষ্ট, মাইকী মানুহৰ কাৰণেতো বেছি কষ্ট। গতিকে তেখেতৰ প্ৰতি মই সিদিনাখনো মোৰ এটা ফেচবুক লাইভত কৈছোঁ, মাই হাৰ্ট গোজ উইথ হাৰ। তেখেতৰ প্ৰতি 12 বছৰ আছোঁ, এটা আৱেগ আছে, ভালপোৱা আছে, সেই ভালপোৱা থাকিব। বিপদে আপদে মই তেখেতৰ ওপৰত উপস্থিত হ'ম, তেখেতৰ ওচৰত উপস্থিত হ'ম। সেইবোৰত মোৰ কোনো বিদ্বেষ নাই তেখেতৰ প্ৰতি। মোৰ ওপৰত যিমানেই অভিযোগ উত্থাপন কৰক, মই সেই অভিযোগবিলাকৰ উত্তৰ দি আৰু মুখ ৰোচক বাতৰি কৰি এইবিলাক
মানে তিনিআলি চুকৰ আলোচনাৰ বিষয়বস্তু মই হ'ব খোজা নাই, তেখেতকো মই কৰিব খোজা নাই। মই বিষয়টো সমাধান হ'ব বিচাৰিছোঁ, কিন্তু মই যিহেতু ৰাজহুৱা জীৱনত আছোঁ, যিহেতু মই এটা দলৰ মুখপাত্ৰ, যিহেতু মোৰ ব্যক্তিগত জীৱনৰ লগতে মোৰ দলটোৰ বিষয়টো জড়িত হৈ আছে, যিহেতু অসমৰ লাখ লাখ মানুহৰ অধিকাৰ স্বাৰ্থ জড়িত হৈ আছে, সেইকাৰণে মই এইখিনি কথা বাধ্যত পৰি সংবাদ মাধ্যমৰ জৰিয়তে ক'বলগীয়া হ'ল। আপোনালোক সকলো ইয়ালৈকে অহাৰ কাৰণে আৰু মোৰ কথাখিনি যিসকলে শুনিছে সকলোৱে শুনাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছত মই এই বিষয়ে আৰু একো কথা পাতিব খোজা নাই, মই নাপাতোঁ বুলি ভাবিছোঁ। মোৰ কেইবাজনো সাংবাদিকে মোৰ লগত যোগাযোগ কৰিছে যে আহক 1-to-1 ইণ্টাৰভিউ দিয়ক। মই আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ, মই এইবিলাক 1-to-1 ইণ্টাৰভিউত মই নাযাওঁ। এই কথাটো লৈ অন্ততঃ বেলেগ কথালৈ আহক, কথা পাতিম, দেশৰ কথা পাতিম, জাতিৰ কথা পাতিম। আৰু এটা কথা, তেখেতে মোৰ আগৰ পত্নীয়ে কৈছে যে জিয়াউৰ ৰহমান লস্কৰ, তেওঁৰ নাম জিয়াউৰ ৰহমান নহয়, জিয়াউৰ ৰহমান লস্কৰ। ইতিহাসৰ জ্ঞান যিসকলৰ নাই, অসমৰ জনজীৱনৰ জ্ঞান যিসকলৰ নাই, তেখেতসকলৰ জ্ঞাতাৰ্থে কৈছোঁ, লস্কৰ এটা অসমীয়া উপাধি। মূলান লস্কৰ, বেদান্ত লস্কৰ, এইবিলাক লস্কৰ, অসংখ্য লস্কৰ আছে। সেই লস্কৰবিলাক অসমীয়া উপাধি। সৰ্বানন্দ সোণোৱাল বুলি এনেকৈ আঙুলিত টকটকালে যেনেকৈ অসমীয়া অসমীয়া টকটকায়, তেনেকৈ জিয়াউৰ ৰহমান লস্কৰ বুলি টকটকালেও অসমীয়া অসমীয়া টকটকাব। গতিকে আপোনালোকক ক'লোঁ, মই অসমীয়া ল'ৰা, মাটি ফুটি ওলোৱা অসমীয়া ল'ৰা, খিলঞ্জীয়া অসমীয়া। মোৰ ঘৰ শিৱসাগৰত হ'ব পাৰে, মোৰ ঘৰ ডিব্ৰুগড়ত নহ'ব পাৰে, তিনিচুকীয়াত নহ'ব পাৰে, মোৰ ঘৰ যোৰহাটত নহ'ব পাৰে। হোজাইত থকা মই জিয়াউৰ ৰহমান অসমীয়া। আৰু এইবোৰ টুলুঙা কথা কৈ অসমীয়া আমিয়া চিলেঠীয়া আমুক তামুক এইবোৰ কথা কৈ, চিলঠীয়াসকলো অসমীয়া, কাছাৰীসকল অসমীয়া, মিয়া সকলো অসমীয়া। গতিকে আপোনালোকক কৈছোঁ, এইবোৰ টুলুঙা কথা কৈ মুখৰোচক আলোচনাৰ বিষয় কৰি সমাজৰ, ৰাজ্যখনৰ, দেশখনৰ মূল যিবোৰ বিষয়, যিবোৰৰ লগত জনজীৱনৰ সম্পৰ্ক আছে, নীটৰ পৰীক্ষাত চৰকাৰে কি ঘোটালা কৰি পেলালে দেখিলে, সেইবিলাক বিষয়ৰ পৰা যাতে আপোনালোকৰ দৃষ্টি আঁতৰ নহয়, ৰাজহুৱা বিষয়বিলাকৰ প্ৰতি আপোনালোকৰ দৃষ্টি যাতে নিবদ্ধ হৈ থাকে, কাৰোবাৰ বেডৰুমৰ ভিতৰত কি ঘটিছে সেইবোৰ ৰাজহুৱা আলোচনাৰ বিষয় নোহোৱা উচিত। এইখিনি কথা আপোনালোকক ক'লোঁ। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। ধৰি লওক আপুনি মোক এতিয়া মাৰিবলৈ আহিছে, মই কেইটা মাৰ খাম? মই আপোনাক বাধা নিদিম। কেতিয়াবা নিজকে বচাবলৈ মই আপোনাক ঠেলাও মাৰি দিব পাৰোঁ। ঠেলা মাৰিলে আপুনি ৱালত পৰিও যাব পাৰে, ইয়াত পৰি যাব পাৰে, তেতিয়া আপুনি ক'ৰবাত দুখো পাব পাৰে, সেইটো মই আপোনাক মৰা হ'ল নেকি? সেইবোৰ তেনেকুৱা কথা। গুৱাহাটী মেডিকেল কলেজৰ এতিয়া প্ৰিন্সিপাল নহয় চাগে, তেখেত প্ৰিন্সিপাল আগত আছিলে ডাক্তৰ তালুকদাৰ, গাইনকলজিষ্ট। চিনি পায়নে আপোনালোকে? ডাক্তৰ তালুকদাৰ গাইনকলজিষ্ট, বিখ্যাত ডাক্তৰ। তেখেতৰ শ্ৰীমতীও ডাক্তৰ। গুৱাহাটীৰ জু তিনিআলিৰ ওচৰত তেখেতৰ ঘৰ। আপোনালোকে তেখেতক সুধিব, তেখেতৰ হাতত মোৰ ডাঙৰ ছোৱালীৰ জন্ম হৈছে। জন্ম অপাৰেশ্যন কৰিবলৈ যোৱাৰ আগত মোক সুধিছিল কি লাগে, মই কৈছিলোঁ ছোৱালী হ'লে ভাল। মই জিয়াউৰ ৰহমান এনেকুৱা সংকীৰ্ণ মানসিকতাৰ মানুহ নহয়। এইবিলাক কোৱা কথা, এইবিলাক সস্তীয়া কোৱা কথা। আৰু আজিকালি ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য কৰা মানুহৰ সংখ্যাও একেবাৰে নগণ্য, কমি আহিছে, নাই। অন্ততঃ মই তেনেকুৱা মানুহ নহয়। মই আপোনালোকক কৈছোঁ, মোৰ বহুত ভিডিঅ'ত চাগে আপোনালোকে দেখিছেও কিজানি, যে মোৰ ঘৰৰ ৱালৰ পিছফালে মোৰ ছোৱালীৰ ফটো ডাঙৰ ডাঙৰকৈ আঁৰি থোৱা আছে। মোৰ ছোৱালী, মোৰ জীৱন, মোৰ ব্লাড, মোৰ তেজ। গতিকে এইবোৰ সস্তীয়া কথা। দ্বিতীয় বিবাহৰ ভিডিঅ' আছে মোৰ তাত। দ্বিতীয় বিবাহৰ দুটা চাৰ্টিফিকেট মই দেখুৱাব পাৰিম। এটা হৈছে, যিহেতু আমাৰ একো মানে কাগজ নাই, সেইকাৰণে আমাৰ গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন আছে। সেইখন গাঁওবুঢ়াই দিয়া চাৰ্টিফিকেট। তাত তেওঁ লিখিছে, মই জনামতে হোজাই জিলাৰ মুৰাজাৰ থানা এলেকাধীন আমুক গাঁৱৰ আমুকৰ ছোৱালী আমুকৰ লগত 22/5/2024 তাৰিখে জিয়াউৰ ৰহমানৰ বিবাহ সম্পন্ন হয়। এইটো 1। 2, ভিডিঅ' আছে, ভিডিঅ'টো দেখুৱাই দিম। মই ইয়াৰে বহুত মই কৈছোঁ প্ৰথম তেওঁ মোৰ পত্নী হিচাপে লোকসভা নিৰ্বাচনত ভোট দিছে, কৈছেতো। এইটো কথা হয় যে এতিয়াও মোৰ পত্নী হিচাপে আমাৰ লোকসভা, আমাৰ মানে ভোটাৰ তালিকাত তেওঁৰ নামটো আছে।
আমাৰ ভোটাৰ ছিষ্টেমটোত মানুহ মৰি 20 বছৰ হৈ যায় নামটো থাকিয়ে যায় এইটো এটা সমস্যা আমাৰ ছিষ্টেমৰ আছে এইটো মোৰ প্ৰব্লেম নহয় 1 2 যোৱা এপ্ৰিল মাহৰ আগলৈকে মই তেখেতক ঘূৰাই আনিবৰ কাৰণেই চেষ্টা কৰি আছিলোঁ সেইকাৰণে তেখেতৰ নামটো মই কাটি দিয়া নাছিলোঁ এপ্ৰিল মাহলৈকে মই তেখেতক নতুনকৈ বিয়া পতাও নাছিলোঁ গতিকে নিৰ্বাচনৰ যিটো প্ৰচেছ যেতিয়া হৈছিল তেতিয়ালৈকে মই তেখেতক ঘূৰাই অনাৰ পক্ষতেই আছিলোঁ নাম কটাৰ কথা নাহে আৰু তেখেতে সিদিনাখন যে ভোট দিবলৈ গৈছিল তেখেতে এবাৰ মোৰ গাঁৱৰ ঘৰলৈ গৈ মোৰ মা দেউতাক অন্ততঃ মাথাৰটো লগাই আহিব পাৰিলেহেঁতেন সেইটো তেখেতে কৰা নাই